এটা গুৰুত্বপূৰ্ণ বিষয়ৰ সৈতে আজি অনুষ্ঠান আৰম্ভ কৰিছো। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ অসম শাখা বৰ্তমান অসুস্থ। ৰাজ্য চৰকাৰৰ তেওঁলোক অসন্তুষ্ট সেৱা কৰিব ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সৈতে আৰু স্বাস্থ্য বিভাগৰ কেতবোৰ তেওঁলোকে স্বাস্থ্য বিভাগৰ প্ৰতি কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছে যে কৰবাত নহয় কৰবাত প্লেনিং পৰিকল্পনাৰ অভাৱ ঘটিছে নেকি, যাৰ বাবে ইজনৰ পিছত সিজন ফ্ৰণ্টলাইন যিসকল ৱাৰ্কাৰ মুঠতে মূল কথাটো হৈছে যে চিকিৎসকসকল তেওঁলোক আক্ৰান্ত হ'বলগীয়া হৈছে আৰু তেওঁলোক আক্ৰান্ত যিমানে হ'ব তাত সিমানে কৰবাত নহয় কৰবাত পৰিস্থিতি অধিক জটিল হৈ পৰিব। চিকিৎসা প্ৰদান কৰা হয়তো মানুহ সেই ধৰণে আক্ৰান্ত হ'বলৈ হ'লে কোনে চিকিৎসা প্ৰদান কৰিব, এটা ডাঙৰ জটিল এটা বিষয় হৈ পৰিছে। ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা হুৰাহুৰে বৃদ্ধি পাইছে আৰু এই সংখ্যা বৃদ্ধি পোৱাক লৈ এই ধৰণে উদ্বিগ্নতা ব্যক্ত কৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন অসম শাখাই। স্বাস্থ্যকৰ্মীক একেৰাহে 11 দিন কৰ্তব্য পালনৰ বাবে চৰকাৰে দিয়া নিৰ্দেশত আপত্তি দৰ্শাইছে IMA। স্বাস্থ্য বিভাগৰ কাম কাজত ক্ষুব্ধ হৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে পত্ৰ লিখিছে আনকি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। কৰোনা বিৰোধী যুঁজত নিজকে সফল বুলি দাবী কৰি অহা অসমৰ স্বাস্থ্য বিভাগৰ কাম কাজক লৈ অসন্তুষ্ট ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন। চৰকাৰৰ কাম কাজত ক্ষুব্ধ হৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে পত্ৰ প্ৰেৰণ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ। কোভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ পৰিস্থিতিক লৈ উদ্বিগ্ন IMA। ৰাজ্য চৰকাৰৰ কোভিড নিয়ন্ত্ৰণৰ পদক্ষেপলৈ অসন্তুষ্টি IMAৰ। পত্ৰযোগে IMAৰ দাবী সঠিক আঁচনি নহ'লে কঠিন হ'ব কোভিড আক্ৰান্তক চিকিৎসা কৰাটো। স্বাস্থ্যকৰ্মী অবিহনে চিকিৎসালয় বৃদ্ধি কেতিয়াও ফলপ্ৰসূ নহয়। স্বাস্থ্যকৰ্মীক একেৰাহে 11 দিন কৰ্তব্য পালনৰ বাবে চৰকাৰে দিয়া নিৰ্দেশৰ বিৰোধিতা IMAৰ। 11 দিন কৰ্তব্যৰ অন্তত 3 দিন কোৱাৰেণ্টাইন আৰু কোভিড নিগেটিভ হ'লে পুনৰ কৰ্তব্যত যোগদানৰ নিৰ্দেশ দিছে চৰকাৰে। এই গৰমত PPE কিট পিন্ধি 11 দিন কাম কৰাটো অতি কষ্টকৰ। IMAৰ অভিযোগ চৰকাৰৰ এনে নিৰ্দেশে হতাশ কৰিব কোভিড যুঁজৰ প্ৰথম শাৰীৰ যুঁজাৰুসকলক। কোভিড ডিউটি কৰা স্বাস্থ্যকৰ্মীক এণ্টিজেন টেষ্টৰো বিৰোধিতা IMAৰ। চৰকাৰৰ পৰিকল্পনাবিহীন পদক্ষেপৰ বাবেই কোভিড আক্ৰান্ত হৈছে বহু চিকিৎসক। স্বাস্থ্যকৰ্মীসকলক এনেদৰে সংকটৰ মুখামুখি কৰোৱাৰ বিৰোধিতা IMAৰ। বৃহৎ সংখ্যক চিকিৎসক স্বাস্থ্যকৰ্মীক কোভিড আক্ৰান্তৰ কাৰণ পুনৰীক্ষণৰ দাবী। ICMRৰ নিৰ্দেশ অনুসৰি লক্ষণ নথকা কোভিড সংক্ৰমিতক ঘৰতেই চিকিৎসাৰ পৰামৰ্শ IMAৰ। লগতে IMAৰ সকিয়নি চৰকাৰে সঠিক সিদ্ধান্ত নল'লে সফল বুলি দাবী কৰা স্বাস্থ্য বিভাগে শীঘ্ৰেই বিফলতাৰ মুখ দেখিব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এই বিষয়টোলৈ আলোচনা কৰিম ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন অসম শাখাৰ ছেক্ৰেটাৰী সম্পাদক মোৰ সৈতে আছে ডক্টৰ হেমাংগ বৈশ্য ডাঙৰীয়া। প্ৰথমে তেওঁক স্বাগতম জনাইছো। তেওঁ গুৱাহাটীৰ পৰা সংযুক্ত হৈছে আৰু লগতে আন এগৰাকী জ্যেষ্ঠ চিকিৎসক ছিনিয়ৰ নিউৰোচাৰ্জন ডক্টৰ নৱনীল বৰুৱা মোৰ সৈতে থাকিব অনুষ্ঠানত। আপোনাকো স্বাগতম জনাইছো। মই প্ৰথমে প্ৰশ্নটো লৈ যাম ডক্টৰ হেমাংগ বৈশ্যলৈ। আপোনালোকে এটা আপত্তি দৰ্শাইছে, আপোনালোকে অসন্তুষ্টি স্পষ্টকৈ স্বাস্থ্য বিভাগৰ আগত দৰ্শাইছে, স্বাস্থ্যমন্ত্ৰীলৈ আপোনালোকে পত্ৰ লিখিবলগীয়া হৈছে। কাৰণ হৈছে যে এতিয়া এজনৰ পিছত এজন স্বাস্থ্যকৰ্মী চিকিৎসক আক্ৰান্ত হ'বলগীয়া হৈছে। ক'ত পৰিকল্পনাৰ অভাৱ বুলি আপোনালোকে ভাবে, ক'ত ভুল হৈছে? ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰিছে কিন্তু সেইমতে এডুকেটলি আমাৰ মেন পাৱাৰ নাই। ডক্টৰে হওক বা যোনটো আমাৰ হেল্থ ৱাৰ্কাৰ হয় সেইখিনি আমাৰ এডুকেটলি নাই, সেইকাৰণে আমাৰ হৈছে। ছেকেণ্ডলি আমাৰ যোনখিনি টেষ্টিং হ'ব লাগিছিল আগতে ডিটেকশ্যনৰ কাৰণে সেইখিনি আগতে হোৱা নাছিল, এতিয়া কৰিব দিয়া হৈছে। সেইটোত আমি ভাবোঁ যে তেওঁলোকৰ ড্ৰবেক হৈছে। এতিয়া যিহেতু নতুনকৈ চাৰ্কুলাৰ ওলাইছে যে 11 দিন কণ্টিনিউৱাছ ডিউটি কৰিব লাগিব, তাৰপিছত 3 দিন গেপ দিব, তাৰপিছত আকৌ 11 দিনত তেওঁলোকে আকৌ ডিউটি কৰিব লাগিব আৰু সেই 3 দিনত তেওঁলোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰি পেলাই যদি নিগেটিভ থাকে তেওঁলোকক ডাইৰেক্টলি আকৌ ডিউটিত দিব। কিন্তু আমি জানো যে ৰেপিড এণ্টিজেন টেষ্টটো সেন্সিটিভিটিটো কম, সেইকাৰণে যাৰ নিগেটিভ আহে সেইটো কনফাৰ্ম নহয় যে নিগেটিভ হয়, তেওঁলোকক আৰু টেষ্ট কৰি কনফাৰ্ম কৰিব লাগে। কিহৰ বস্তু স্বাস্থ্যকৰ্মী কম আছে আমাৰ এতিয়া কথা কৈছে, এয়া কেৱল স্বাস্থ্যকৰ্মীৰ ক্ষেত্ৰত কৈছে। নাম্বাৰ অফ বেড বঢ়াইছে, নাই অভাৰঅল টেষ্টিং যোনটো হ'ব লাগিছিল আগতে সিমানখিনি আগতে এডিকুৱেটলি হোৱা নাই, সেইকাৰণে এতিয়া নাম্বাৰ অফ কেছেছবিলাক বহুত বাঢ়ি গৈছে। আগৰ পৰাই টেষ্টিংখিনি আমি ভাবিছিলোঁ আৰু অলপ হ'ব লাগিছিল,
তেতিয়া ডিটেকশ্যন হৈ আইচোলেশ্যন কৰিব পাৰিলে হয় এতিয়া যিহেতু কেছবিলাক বাঢ়িছে আমাৰ স্বাস্থ্যকৰ্মী আৰু ডক্টৰখিনি কম সেইকাৰণে সিহঁতৰ ওপৰত এতিয়া ডিউটিটো বেছিকৈ দিয়া গৈছে আৰু যোনটো পচিবল নহয় এজন ডক্টৰে 8 ঘণ্টা ডিউটি পিপিই কিট পিন্ধি কৰি 11 দিন কৰি আকৌ 3 দিন গ্যাপ লৈ পেলাই আকৌ কৰিবৰ কাৰণে তেওঁলোকে ফিজিক্যালিও ফিট নাথাকিব আমি ভাবো আপোনালোকে যিখিনি কথা আপোনালোকে পত্ৰখনত লিখিছে অতি এটা গুৰুতৰ বিষয় এটা আপোনালোকৰ মতে কৰবাত নহয় কৰবাত ঠিক আছে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি আমি বঢ়াই গৈ আছো এটা সময়ত যি অসম মডেলক বিভিন্নজনে প্ৰশংসা কৰিছিল যে অসমে আসলতে ভালদৰে কৰোনাৰ এই যি জটিল এটা সন্দিক্ষণ বা কৰোনাৰ যি জটিল সমস্যা ইয়াক ভালদৰে মেনেজ কৰিবলৈ সক্ষম হৈছে কিন্তু আপোনালোকৰ পত্ৰখনৰ পৰা এটা কথা যে ওলাই পৰিছে যে যদিও বা আমি আন্তঃগাঁথনি ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি বঢ়াই গৈ থকা দেখি আছো তাত কৰবাত নহয় কৰবাত আমাৰ এতিয়া সেই অনুপাতে হেলথ ওয়ার্কার বা যিসকলে আমাক হেলথ সার্ভিস প্রোভাইডার যিসকল চিকিৎসক বা চিকিৎসাকর্মী সেই হিসাবত নাই সেই অনুপাতে নাই কৰবাত নহয় কৰবাত অকমান কম সংখ্যক আছে আৰু তাতে চিন্তা নহয় জানো হয় হয় এতিয়া আপোনাৰ যদি ওভাৰ ডিউটি কৰাব লগা হয় তেতিয়াহলে পারফরম্যান্স ওয়াইজ এখিনি নাথাকিব আৰু ইনডাইৰেক্টলি হেতু পেশেন্টক এফেক্ট কৰিব এতিয়া আইসিএমআৰ নতুন গাইডলাইন মতে যোনবিলাক মাইল্ড কোভিড পেশেন্ট বা প্ৰি সিম্পটমেটিক বা এসিম্পটমেটিক পেশেন্ট তেওঁলোকক হোম কোৱাৰেণ্টাইনৰ এডভাইস কৰা গৈছে যদি তেওঁলোকে প্ৰিৰিকুইজিটখিনি ফুলফিল কৰে আমি বিচাৰো যে সব পেশেন্টে যে হস্পিটেলাইজ হ'ব হেতু নহয় যোনখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰে আৰু আইসিএমআৰ গাইডলাইন মতে যদি হয় তেতিয়াহলে তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰিব পৰা যায় তেতিয়াহলে আমাৰ ডক্টৰৰ ওপৰত লোডটো কম পৰিব বা হেলথ ওয়াৰ্কাৰৰ ওপৰত লোডটো কম পৰে আমি নিবিচাৰো যে এজন ডক্টৰে 11 দিন বা হেলথ কেয়াৰ ওয়াৰ্কাৰে 11 দিন কাম কৰি পেলাই অকল 3 দিন ৰেষ্ট পাক তেওঁলোকক আমি ভাবো যে তেতিয়াহলে তেওঁলোকৰ হেলথটো ডিটেৰিয়েট কৰিব আৰু যদি পিছলৈ ডক্টৰ নাথাকে তেতিয়াহলে পেশেন্ট ট্ৰিট কৰিবৰ কাৰণে আৰু প্ৰবলেম হ'ব অসমৰ সমস্যাটো আৰু বাঢ়িব সক এতিয়া আমি যি দেখিছো গুৱাহাটী মহানগৰীয়ে হওক বা ডিব্ৰুগড়ে হওক বা যোৰহাট হওক আনান ঠাইতে হওক এতিয়া হুৰাহুৰি আসলতে আক্ৰান্তৰ সংখ্যা বাঢ়ি যাবলৈ ধৰিছে তেনে পৰিপ্ৰেক্ষিতত এতিয়া বিভিন্ন জনতাৰে অধিকাংশই দেখা গৈছে যে তেওঁলোকৰ কোনো সিম্পটমছ তেনেকৈ দেখা নাই তেওঁলোকক লৈ যোৱা গৈছে তেওঁলোকৰ পজিটিভ ফলাফল আহিছে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা গৈছে চিকিৎসালয়ত তেওঁলোকক ৰখা হৈছে বা কোভিড কেয়াৰ চেণ্টাৰত সেই ধৰণে ৰখা হৈছে আৰু তাৰ পিছত তেওঁলোকক যাবলৈ দিয়া হৈছে এতিয়া আইসিএমআৰৰ গাইডলাইনছে এই সকল এসিম্পটমেটিক পেশেন্টৰ ক্ষেত্ৰত আক্ৰান্তসকলৰ ক্ষেত্ৰত তেওঁলোকে এটা নিৰ্দেশনা বান্ধি দিছে যে তেওঁলোকক যদি পাৰে তেতিয়া হলে ঘৰতে তেওঁলোকক ট্ৰিটমেন্টৰ ব্যৱস্থা কৰিব পৰা যায় যিহেতু অসম চৰকাৰে সেইখিনি এটা বেলেগ ধৰণৰ এটা নিৰ্দেশনাৰ মতে চলিছে এসিম্পটমেটিক হওক বা সিম্পটমেটিক হওক আটাইখিনিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা বা কোভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিছে আপুনি ভাবে নেকি যে সংখ্যা যদি আৰু অধিক বাঢ়ি গৈ থাকে তেতিয়া হলে আমি কৰবাত দৌৰিবলগীয়া হ'ব কৰবাত হেলথ ওয়াৰ্কাৰসকল আমি এই সংখ্যাৰ পিছে আমি দৌৰিবলগীয়া হ'ব সেই ধৰণৰ এটা পৰিবেশ এটা জটিল পৰিবেশৰ সৃষ্টি হ'ব পাৰেগৈ নেকি অদূৰ ভৱিষ্যতে না আমি হেতুৱে চিন্তা কৰিছো যে নাম্বাৰ অফ কেছ যেতিয়া বাঢ়িব তেতিয়া লোডটো বাঢ়িলে আমাৰ যেহেতু হেলথ কেয়াৰ ওয়াৰ্কাৰ আৰু ডক্টৰছ বিলাক কম আছে আমাৰ প্ৰবলেমটো আৰু বাঢ়িব সেইকাৰণে যোনখিনি এসিম্পটমেটিক পেশেন্ট বা মাইল্ড পেশেন্ট তেওঁলোকক হোম কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থাটো এতিয়াৰ পৰা চৰকাৰে চিন্তা কৰিব লাগে যেহেতু আইসিএমআৰ গাইডলাইনত হেতু উল্লেখ কৰা গৈছে হয় মই পুনৰ আহিম আপোনাৰ ওচৰলৈ ডক্টৰ নভনীল বৰুৱা সংযুক্ত হৈছে মোৰ সৈতে আপোনাক স্বাগতম জনাইছো এতিয়া যি হাৰত আসলতে এতিয়া কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ ধৰিছে এগৰাকী চিকিৎসক হিচাপে অদূৰ ভৱিষ্যতে সমস্যাটো আমাৰ কিমান জটিল হ'বলৈ গৈ আছে বুলি আপুনি ভাবে নিশ্চিতভাৱে আমি এইটো কথা ক'বই লাগিব যে এই কিদিনতে যদি আমি 10,000 ইমান সোনকালে অতিক্ৰম কৰিলো আৰু যিহেতু কমাৰ কোনো লক্ষণ দেখা নাই মই ভাবিছোঁ যে অতি গুৰুতৰ ফালে গৈ আছে কোভিডৰ সংখ্যা বাঢ়িবলৈ গৈ আছে আৰু অৱশ্যে তাত অন্য এটা কথা আহি পৰে যে তাৰ ভিতৰত কিমান উপসৰ্গবিহীন পৰিবাহক অৰ্থাৎ এসিম্পটমেটিক কেৰিয়াৰ বা এসিম্পটমেটিক পেশেন্ট যাৰ কোনো লক্ষণ নাই আৰু যাৰ নিৰ্দিষ্ট লক্ষণ আছে সেই বিষয়ে আলোচনা কৰাৰ নিশ্চিতভাৱে এটা স্কোপ আছে কিন্তু বৰ্তমান পৰিস্থিতি যথেষ্ট ভয়াবহ আজি যিখন পত্ৰ আমি দেখিছো ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ফালৰ পৰা তেওঁলোকে স্পষ্ট কৰি দিছে যে হেলথ ওয়াৰ্কাৰখিনি বা চিকিৎসকসকলৰ ওপৰত এতিয়া যথেষ্ট চাপ এটাৰ মাজত তেওঁলোক আছে তেওঁলোকে 11 দিন
তেওঁলোকে অবিৰতভাৱে চাকৰিৰ সময় বা তেওঁলোকৰ চিকিৎসা তেওঁলোকে সেৱা আগবঢ়াবলগীয়া হৈছে আৰু তাৰ পিছত 3 দিন তেওঁলোকক ৰেহাই দিয়া হৈছে সম্ভৱতঃ 11 দিন কৰাৰ পিছত তেওঁলোকৰ টেষ্টিঙৰ ব্যৱস্থা কৰা হয় আৰু তাতে কৰবাত নহয় কৰবাত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন অসম শাখাই আপত্তি দৰ্শাইছে যে 11 দিন একেলগে কৰি 3 দিনৰ এই যি এটা বিৰতি দিয়া হয় এয়া পৰ্যাপ্ত নহয় আপুনি কি ভাবে গোটেই কথাখিনি চালে বুজা যায় যে আমাৰ মন্ত্ৰীজনৰ কিছুমান খেয়াল খুচিমতে কাম কৰে বৈজ্ঞানিক নহয় এই যে চিকিৎসকসকল চিকিৎসকেই নহয় চিকিৎসা কৰ্মীসকলো যথেষ্ট ছাপোৰ্ট কৰিবলগীয়া হয় কাম কাৰণ কোভিড এটা মাৰাত্মক ৰোগ হয় বহুতৰ কোনো লক্ষণ নহয় কিন্তু বহুতৰ মৃত্যুও ঘটিছে আৰু চিকিৎসা কৰ্মীসকল মানুহেইটো তেওঁলোকতো আৰু ভগৱান নহয় তেওঁলোকৰো এইটো ভয় থাকে আৰু এই চাপত মানুহে কিমান দিন কাম কৰিব মানে এইটো কি কয় ৰাজনৈতিক মুনাফা লুটিবলৈ আপুনি বঢ়াই গৈ আছে আৰু চিকিৎসা কৰ্মী নাই কাৰণে একেখিনি চিকিৎসা কৰ্মীৰ হতে বেছি কাম কৰাইছে এইটো কেনেকুৱা ধৰণৰ যুক্তি হ'ল এইটোতো আৰু অদ্ভুত কথা এটা মানে মেচিনকো মানুহে ৰেষ্ট দিয়ে মেচিন এটাকো অনবৰত আপোনাৰ যাত্ৰী বাঢ়ি গৈছে বুলি এৰোপ্লেন এখন 24 ঘণ্টা চলি নাথাকে মাজত ৰেষ্ট দিবই লাগিব ঠিক তেনেকে এই চিকিৎসকসকলো মানুহ চিকিৎসকক যদি দৌৰাই থাকে এনেকে যে ইমানখিনি সুবিধা লয় তেওঁলোকে এজন সৈনিকে যেনেকে যুদ্ধত যুঁজে তেনেকে কৰি আছে বুলি সুবিধা ল'ব আৰু তেওঁলোকক 11 দিন একেলেঠাৰিয়ে কাম কৰাব তাৰ পিছত মাত্ৰ 3 দিন ৰেষ্ট দিয়ে তাৰ পিছতো তেওঁলোকক এটা মানে যেটো ডেফিনেট টেষ্ট নকৰাকে এটা আনৰিলায়েবল টেষ্ট কৰি পেলাই তেওঁলোকক আকৌ কোভিড নাই হোৱা বুলি কামত লগাব এইটো যথেষ্ট গৰ্হিত কাম হৈছে আৰু মই ভাবো এইটোত মানৱ অধিকাৰ আয়োগেও এই বিষয়ে সুমোটো এটা কেছ ল'ব লাগে কাৰণ ডাক্তৰ সকলো মানুহ এই গোটেই ব্যৱস্থা কোভিডৰ ব্যৱস্থা ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে কৈছে যে এন্টিজেন টেষ্ট কৰোৱা হয় চিকিৎসকসকলৰ বা স্বাস্থ্য কৰ্মীসকলৰ ক্ষেত্ৰত আৰু তাতে যদি নিগেটিভ ফলাফল আহে আসলতে নিগেটিভ আহিলে তাতে আৰু দ্বিতীয়বাৰ তেওঁলোকৰ টেষ্ট কৰা নহয় আসলতে এন্টিজেন টেষ্ট হয়নো বাৰু কি অকমান যদি আমাক ভালদৰে বুজায় এন্টিজেন টেষ্টে কি ধৰণে আমাৰ বেমাৰটো ধৰা পেলাব পাৰে আৰু এক্টিভ হৈ থকা অৱস্থাত ধৰা পেলাব নে ৰেপিড টেষ্ট হেতুত মানে না এক্টিভ অৱস্থাটো হয়তো ধৰা পেলাব সেইটো ডাঙৰ কথা নহয় কথা হ'ল যে ডেফিনেট টেষ্ট বিলাক হৈছে পিচিআৰ আৰটিপিচিআৰ নকৰাকে যেটো ৰেপিড এন্টিজেন টেষ্ট কৰিবলৈ ওলাইছে সেইটোৱে আমাৰ চিকিৎসকসকলক একেবাৰে আশ্বাস প্ৰদান নকৰে যে তেওঁলোক কোভিডৰ আক্ৰান্ত হোৱা নাই তাতে 11 দিন মানে এক্সপোজাৰটো কমাব লাগে কোভিড ৰোগীৰ প্ৰতি তেওঁলোকৰ আৰু সেইটো বঢ়াই দিয়া হৈছে অথচ যেটো ডেফিনেট টেষ্ট যেটো আৰটিপিচিআৰ স্বাস্থ্যমন্ত্ৰীয়ে নিজেই কৈছিল যে আৰটিপিচিআৰৰ কাৰণে অন্তত ট্ৰুনেট মেচিন কিনিব বুলি ট্ৰুনেট মাল্টি চেনেল মেচিনত অন্তত চিকিৎসা কৰ্মীৰ কাৰণে এটা বিশেষ ব্যৱস্থা কৰি কিয় তেওঁলোকক কৰা নহয় যে এই এন্টিজেন টেষ্টৰ ভৰসা কৰিব লাগিছে এন্টিজেন টেষ্টটো যে ৰিলায়েবল নহয় সেইটো মই কোৱা কথা নহয় সেইটো ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চে কোৱা কথা আৰু যেটো পত্ৰখনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে মোৰ এটাই স্পষ্ট আপত্তি এই কৰোনাৰ ক্ষেত্ৰত অকল কি ধানুকাৰ স্বাৰ্থটো চাব আৰু চিকিৎসকসকলক ভৃত্তৰ দৰে ব্যৱহাৰ কৰিব তেওঁলোকক স্লেভৰ দৰে ব্যৱহাৰ কৰিব এইটো যথেষ্ট গৰ্হিত কাম আৰু এনেকুৱা হ'বগৈ নালাগে কাৰণ চিকিৎসা কৰ্মীৰ আটাইতকৈ জৰুৰী এতিয়া তেওঁলোকক আমি সমাজে চাব লাগে আমি মানে মৌ সমাজৰ অংগ আৰু তাৰ ক্ষেত্ৰত তেনে নকৰি পেলাই তেওঁলোকক যদি অপব্যৱহাৰ কৰে কাইলৈ যদি তেওঁলোকে কাম নকৰো বুলি কৈ দিয়ে কি এটা ভয়ানক পৰিস্থিতি হ'ব আৰু যেহেতু আমাৰ হিউম্যান ৰাইট আছে কাইলৈ যদি যিমানে এসমা নলগাওক যিয়ে নলগাওক যিয়ে নকৰক কাইলৈ কাম নকৰো বুলি কৰে বা অসহযোগৰ কথা ক'লে কি হ'ব বৰঞ্চ মই ভাবো যে এই ইমানবোৰ চিকিৎসক আক্ৰান্ত হৈছে কি কাৰণে আক্ৰান্ত হৈছে তাৰ এটা কিবা এনকুৱাৰী কমিটি বহোৱা হৈছে নে এই পিপি বিলাক উচিত মানদণ্ডৰ হয় নে ডিআৰডিও এপ্ৰুভড হয় নে তাৰ টেষ্ট কৰা হৈছে নে নাই বা চিকিৎসা কৰ্মীসকলৰ কিবা ভুল আছে নেকি এই কথাবিলাক চোৱাটো বেছি জৰুৰী অকল সংখ্যাটো বঢ়াই পেলাই মানে কোভিড ফেচিলিটি বঢ়াই পেলাই বা লোৱা 2021ত ৰাজনৈতিক মুনাফা লোৱাৰ যেটো মানসিকতা হেতু পৰিহাৰ কৰিব লাগিব আৰু যেটো আইসিএমআৰে কৈছে বা যিবিলাক নতুন গাইডলাইনছ আছে যে এচিম্পটমেটিক পেশেন্ট
তেওঁলোকক ঘৰতে চিকিৎসা কৰিব পাৰি কি কাৰণে ঘৰত চিকিৎসা কৰিব নোৱাৰি এই প্ৰসংগটোলৈ মই আহিম মোৰ সৈতে সংযুক্ত হৈছে তেজপুৰৰ পৰা ডক্টৰ সত্যজিৎ বৰা তেখেত অসম শাখাৰ IMA অসম শাখাৰ তেখেত হৈছে ষ্টেট প্ৰেচিডেণ্ট ৰাজ্যিক অধ্যক্ষ আৰু মই তেখেতৰ ওচৰলৈ যাম তেখেতৰ সৈতে আছে আমাৰ সাংবাদিক হেমন্ত কুমাৰ নাথ হেমন্ত মই আপোনাৰ ওচৰলৈ আহিছোঁ আচলতে তেওঁ সোধক এই প্ৰশ্নটো তেওঁৰ পৰা জানিবলৈ উত্তৰটো চেষ্টা কৰক যে প্লেনিঙৰ অভাৱ হোৱা বুলি IMA পত্ৰখনত কৈছে স্বাস্থ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত যে প্লেনিঙৰ অভাৱ হৈছে কৰবাত পৰিকল্পনাহীনভাৱে আগবঢ়িছে নেকি স্বাস্থ্য বিভাগ কি কয় ক'ত তেওঁলোকে পৰিকল্পনাৰ অভাৱ হোৱা বুলি ভাবে গীতাশ্ৰী আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আছাম ব্ৰাঞ্চৰ তৰফৰ পৰা এখন মেমৰেণ্ডাম দিছিল আৰু তেওঁলোকে কেতবোৰ কথা তাত উল্লেখ কৰিছিল সেই সম্পৰ্কে মই এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আছাম ব্ৰাঞ্চৰ ষ্টেট প্ৰেচিডেণ্ট ডাক্তৰ সত্যজিৎ বৰা তেওঁৰ মই ওচৰলৈ আহিব বিচাৰিছোঁ চৰকাৰৰ যি প্লেনিং সেই প্লেনিং সঠিক হোৱা নাই বুলি আপোনালোকে যিটো কথা উল্লেখ কৰিছে কেনেধৰণে হ'ব লাগিছিল চাওক প্লেনিং সঠিক হোৱা নাই বুলি আমি ঠিক ক'ব খোজা নাই কিন্তু এই চিত্ৰখন আপোনালোকে দেখিছে আমাৰ যিখন কোভিডৰ লগত যিখন যুদ্ধ চলিছে এইখন যুদ্ধৰ আমি এতিয়া এটা অতি জটিল সন্ধিক্ষণত উপস্থিত হৈছোহি এতিয়া ইমান হোৰাহোৰে আমাৰ ইয়াত কেছ দেখা দিছে যে চৰকাৰে ৱাদিহ নোপোৱা নিচিনা হৈছে গতিকে এই সময়ত আমি খুব ভালকৈ প্লেনিং কৰি আগবাঢ়িব লাগিব আমি যধেমধে সিদ্ধান্ত ল'লে নহ'ব আৰু আমি এটা কথা কৈছোঁ যে আমি স্বাস্থ্যমন্ত্ৰী মহোদয়ে তেখেতে বহুত কষ্ট কৰি চলি আছে এইকেইদিন সকলোৱে দেখি আছে এই কষ্টখিনি যাতে অথলে নাযায় আমি অসম মডেল এটা সকলোৱে প্ৰশংসা কৰিবলৈ লৈছিলে কিন্তু এই অসম মডেলটো যাতে ধূলিসাৎ নহয় সেইবিলাক চিন্তা কৰিব লাগিব এতিয়া কালি এখন চাৰ্কুলাৰ দিয়া হ'ল চৰকাৰৰ ফালৰ পৰা যে চিকিৎসকসকলে এতিয়া 11 দিন কাম কৰিব লাগিব তাৰপিছত 3 দিন কোৱাৰেণ্টাইন হ'ব তাৰপিছত আকৌ তেখেতসকলক টেষ্ট কৰিব যিটো ৰেপিড এণ্টিজেন টেষ্ট কৈছে আমি এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে কেতিয়াও কাৰণ 11 দিন এই যিটোৰ সাজ PPE পিন্ধি পেলাই এনেকুৱা গৰমৰ দিনত তাকো কোৱা হৈছে যে এয়াৰ কণ্ডিশ্যনিং থাকিব নালাগিব তেনেকুৱা এটা পৰিৱেশত কাম কৰাৰ পিছত 11 দিন একেলেঠাৰিয়ে কাম কৰাৰ পিছত মাত্ৰ 3 দিন কোৱাৰেণ্টাইন হৈ আকৌ তেওঁলোকক কোভিডৰ যুদ্ধলৈ আগবঢ়াই দিয়া হ'ব এইবিলাক কথা অকণমান ভাবি চিন্তি লোৱা পদক্ষেপ নহয় আৰু এটা কথা অসম চৰকাৰে কৈছে যে ICMR যিটো কৈছে যে হোম কোৱাৰেণ্টাইন বা হোম ট্ৰিটমেণ্ট এচিম্পটমেটিক পেচেণ্টখিনিৰ নকৰে সেইটো আমি সহজভাৱে ল'ব নোৱাৰোঁ এই প্লেনিংখিনিত মই কৈছোঁ যে আমি এতিয়া যধেমধে হস্পিটেল খুলি দিলে নহ'ব যে ইমান 200 বেডৰ 1000 বেডৰ হস্পিটেল খুলি দিলোঁ আমাৰ হস্পিটেল চলাবলৈ চিকিৎসক ক'ত স্বাস্থ্যকৰ্মী ক'ত চাফাই কৰ্মী ক'ত যিখিনি চিকিৎসক আছিলে সেইখিনিও এতিয়াচোন দিনক দিনে চিকিৎসকৰ আৰু স্বাস্থ্যকৰ্মীৰ কোভিডৰ সংখ্যা বাঢ়ি গৈ আছে একেলেঠাৰিয়ে একেখন হস্পিটেলত 3-4জন 5জনকৈ কালি মংগলদৈত চিকিৎসক আক্ৰান্ত হৈছে গতিকে চিকিৎসকসকল যদি স্বাস্থ্যকৰ্মীসকল যদি এনেকৈ আক্ৰান্ত হৈ গৈ থাকে তেতিয়া কোভিড স্বাস্থ্যকৰ্মী আক্ৰান্ত হোৱাৰ বিষয়টো মই ডক্টৰ হেমাংগ বৈশ্য আক্ৰান্ত হৈ আছে আপোনালোকে এটা গুৰুতৰ অভিযোগ এটা উত্থাপন কৰিছে যে কৰবাত নহয় কৰবাত এটা খেলিমেলি হৈছে বা আপোনালোকে বিচাৰিছে উত্তৰ এটা যে কিয় ইমান সংখ্যক চিকিৎসক বা চিকিৎসাকৰ্মী আক্ৰান্ত হ'বলগীয়া হৈছে নাই আক্ৰান্ত বাৰু বাকী ষ্টেটতো হৈছে কিন্তু আমি প্লেনিংটো কৰিব লাগিব কেনেকৈ আমি প্ৰিভেণ্ট কৰিব পাৰোঁ হয় সেইখিনি আমি প্লেনিং কৰিব লাগিব আৰু সেইটোৰ কাৰণে আমি ভাবোঁ চবেই আমি মিলি পেলাই কাম কৰিব লাগিব আৰু IMAও সেইটোৰ কাৰণে আগবাঢ়ি আছে যে আমি তেওঁলোকক গভৰ্ণমেণ্টৰ লগত মিলি পেলাই আমি যেন এটা চিটুৱেশ্যন ক্ৰিয়েট নহয় যেন অসম মডেলটো আকৌ ইয়াতে ছাৰ্ভাইভ নকৰে কেনেকুৱা এতিয়া সেই মডেলটো কেনেকুৱা ধৰণৰ হ'ব লাগে বুলি আপোনালোকে ভাবে নাই আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ লগে লগে আমি যদি এডুকেট মেন পাৱাৰ আমাৰ যদি আমি নাথাকে তেতিয়াহ'লে আমি বাকী চিন্তা কৰি চাব লাগিব কাৰণ ইমানটো আমি মানুহ একেলগে 11 দিন কাম কৰাব তাৰপিছত 3 দিন কোৱাৰেণ্টাইন কৰাটো প্ৰব্লেম হয় ICMRৰ এটা যি নিৰ্দেশনা শেহতীয়া ৱাৰ্কাৰবিলাকৰ কাৰণে চিন্তা হয় ICMR যি এটা শেহতীয়া নিৰ্দেশনা যে যিখিনি লক্ষণ নথকা পেশেন্ট তেওঁলোকক ঘৰতে ট্ৰিটমেন্ট কৰিব পৰা যায় সেইখিনি তেওঁলোকে মিনিষ্ট্ৰীৰ ফালৰ পৰা বা ICMR ফালৰ পৰা সেইখিনি কোৱা হৈছে কিন্তু এতিয়া প্ৰশ্নটো হৈছে আচলতে অসমত সেই মডেলটো কৰিব পৰা যাব নে তাত কিছু প্ৰত্যাহ্বান আহিব যোনখিনি ICMR গাইডলাইন হিচাপে কোৱালিফাই কৰে আমি ভাবোঁ সেইখিনি পেচেণ্ট হোম কোৱাৰেণ্টাইন কৰিব লাগে তাৰ ভিতৰত আকৌ যোনখিনি
প্ৰব্লেম হ'লে ইনফৰমেশ্যন দিব লাগে, যেনেকৈ ব্ৰিডিং ডিফিকাল্টি বা অক্সিজেন চেচুৰেশ্যন যদি কমি আহে, তেতিয়া 95%ৰ তলত যদি আহে, তেতিয়াহ'লে সেইবিলাক আমি যোনকেইটা পেচেণ্টত ফ'ল' কৰিব পাৰোঁ, সেনেকুৱা পেচেণ্টবিলাকক আমি হোম কোৱাৰেণ্টাইন কৰিব পাৰোঁ। এতিয়া দিল্লীতো হোম কোৱাৰেণ্টাইনৰ কাৰণে কৈছে, কাৰণ ডক্টৰে কিমানখিনি পেচেণ্ট চাব, যিমানখিনি তেওঁলোকে পাৰে সিমানখিনিহে পেচেণ্ট তেওঁলোকে চাব পাৰিব। তেওঁলোকক যদি অভাৰ বাৰ্ডেন কৰি দিয়ে, অকল ডক্টৰ বুলিয়ে নহয় বাকীখিনি ষ্টাফকতো যদি অভাৰ বাৰ্ডেন কৰি দিয়ে, তেতিয়াহ'লে নেক্সট আকৌ পেচেণ্ট চাবৰ কাৰণে আমাৰ হাতত ডক্টৰে নাথাকিব, আৰু ডক্টৰ যদি সুস্থ নিজে নাথাকে তেতিয়াহ'লে পেচেণ্টবিলাকক কেনেকৈ চাব? ডক্টৰ সত্যজিৎ বৰা, হোম কোৱাৰেণ্টাইনৰ নৰ্মছখিনি আচলতে ICMR মতে অসম চৰকাৰত বা অসমত এইখিনি প্ৰযোজ্য হোৱা নাই। এচিম্পটমেটিকখিনিও বা মাইল্ড কেছেছখিনিও আমাৰ এতিয়া চিকিৎসালয়তে আছে। আপোনালোকে কি ধৰণৰ হোৱাটো বিচাৰিছে? ICMR মতে হোৱাটো বিচাৰিছে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ফালৰ পৰা? ICMR মতে হোম কোৱাৰেণ্টাইনৰ নৰ্মছ কি আৰু অসমত কি হোৱাটো বিচাৰে আপোনালোকে? হোম ICMR এইটো দেখিলে এই ক'ভিডৰ মই যিখিনি কথা ক'ম, আমাৰ দুটা বস্তু, যে এই ক'ভিডটো এটা মহামাৰী হৈছে আৰু এটা অতি জটিল ধৰণৰ ৰোগ হৈছে। সেই পৰিপ্ৰেক্ষিতত আমি কিছুমান সিদ্ধান্ত ICMR লৈছে বা গাইডলাইন তৈয়াৰ কৰিছে। নহ'লে যিখিনি আমি ৰোগী কৈ আছোঁ, যে যিখিনি অকল টেষ্টত পজিটিভ আহিছে, কোনো লক্ষণেই নাই, সেইখিনি আচলতে ৰোগীৰ শাৰীত নপৰে। তেওঁলোক ৰোগী হ'বলৈ হ'লে কোনো এটা ৰোগৰ লক্ষণ থাকিব লাগিব। তেওঁলোক এই ৰোগটোৰ পৰিবাহক একোটা, যে ৰোগটো তেওঁলোকে বিয়পাব পাৰে। তেওঁলোক আচলতে ৰোগী এতিয়াও হোৱা নাই, তেওঁলোকৰ লক্ষণে দেখা দিয়া নাই। গতিকে সেইখিনিক আমি তেওঁলোকে যাতে ৰোগটো বিয়পাব নোৱাৰে, সেইকাৰণে ICMR সিদ্ধান্ত লৈছে যে ইমান হাৰত পজিটিভ মানুহবিলাক আহিছে। আদাৰৱাইজ আমাৰ ভাইৰাছ, থ্ৰোট চুৱেব ল'লে বহুত ধৰণৰ ভাইৰাছ থাকিব, পায়খানা পেচাবত বহুত ধৰণৰ বেক্টেৰিয়া ওলায়, শৰীৰত জীৱাণু থাকিবই। কিন্তু যিহেতু এই জীৱাণুটোৱে আমাৰ গোটেই সুচৰিব পাৰে, সেইকাৰণে আমি সাৱধান ল'ব লাগিব। ICMR সেইকাৰণে দেখিছে যে যি হাৰত ভাৰতবৰ্ষত এতিয়া বিশ্বৰ 3য় স্থানত আমি, ভাৰতবৰ্ষত যি হাৰত সুচৰিছে, গতিকে কিছু সংখ্যক যিসকলৰ লক্ষণ নাই, ৰোগী নহয় একচুৱেলি, তেওঁলোকক ক'ভিড পজিটিভ কেছ বুলি কৈছোঁ আমি, সেইখিনি এচিম্পটমেটিক কেছ, যিখিনি লক্ষণ নাই সেইখিনি ঘৰত চিকিৎসা কৰিব পাৰি। গাইডলাইন আছে যে যিখিনি কোমৰ্বিডিটি আছে, লগত অন্য জটিল ৰোগ আছে, বয়স বেছি, তেওঁলোকক অকণমান ৰিস্কি। গতিকে এইখিনি আমি সুন্দৰকৈ পাৰোঁ, যে অতি তুলুঙা যুক্তি দিয়া হৈছে যে কাৰোবাৰ পায়খানা পেচাব নাই, ফ্লেটত নাই, মই নাভাবোঁ সেইবোৰ ফেক্টৰ। এতিয়া দেখিছে আপোনালোকে আমাৰ ডেপুটি কমিশ্যনাৰসকলৰ হৈছে, মেজিষ্ট্ৰেটসকলৰ হৈছে, চিকিৎসকৰ হৈছে, ইমান ভাল মানুহৰো ক'ভিড হ'বলৈ হৈছে, শিক্ষকৰ হৈছে। তেখেতসকলক আমি ভালকৈ বুজাই বঢ়াই কিয় ঘৰত চিকিৎসা কৰাব নোৱাৰোঁ? আৰু চিকিৎসা কৰোৱাৰ কথাও নহয়, চিকিৎসাও নাই একো। যিসকলৰ ৰোগৰ লক্ষণেই নাই, তেওঁলোকৰ চিকিৎসাৰ কথাও নাহে। জাষ্ট তেখেতসকলক ছুপাৰভাইজ কৰিব লাগে, আৰু তেখেতসকলে যে ৰোগটো নিবিয়পায় সেইটো আমি ভালকৈ চাব লাগে। সেইখিনি সুন্দৰকৈ আমি একচুৱেলি প্লেন কৰিলে আমি ঘৰত তেখেতসকলক এটা নিয়ন্ত্ৰণত ৰাখিব পৰা যাব। মই ভাবিছোঁ সেই ধৰণৰ প্লেনিংখিনি লাগে। আৰু এই সময়ত আমি স্বাস্থ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম যে তেখেতে যিসকল চিকিৎসক আছে, চিকিৎসক সংগঠন আছে, সেই সকলোকে এটা বিশ্বাসত লৈ আগবাঢ়িব লাগিব। আমি তেখেতক সহায় কৰিবলৈ আগৰ পৰাই ইচ্ছুক, কিন্তু অতি পৰিতাপৰ কথা যে আজিলৈকে হয়তো আমাক বিশ্বাস লোৱা হোৱা নাই। কিছুমান সিদ্ধান্ত আমি বৰ ভালকৈ সহজভাৱে ল'ব নোৱাৰোঁ। এইটোৱে আমাৰ আহ্বান যে অসম মডেল যিটো আমি গঢ়ি তুলিছিলোঁ। ডক্টৰ নৱনীল বৰুৱা, এই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত যিখিনি আচলতে ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ, তেওঁলোকক ক'ৰবাত আৰু অকণমান কনফিডেন্সত ল'ব লাগিছিল নেকি স্বাস্থ্য বিভাগৰ ফালৰ পৰা, বা তেওঁলোকে কি ধৰণে আচলতে ফিল্ডত কামখিনি কৰি আছে, সেইখিনি আৰু অকণমান পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়তা আছিল নেকি বুলি আপুনি ভাবে নেকি? ডক্টৰ নৱনীল বৰুৱা, এই প্ৰশ্নটো মই আপোনালৈ লৈ যাম, যদি শুনিছে। সম্ভৱতঃ তেওঁ শুনা পোৱা নাই, কিন্তু এই মুহূৰ্তত ডক্টৰ হেমাংগ বৈশ্য, আপোনালোকে এটা উল্লেখ কৰিছে যে আপোনালোকক আৰু অকণমান কনফিডেন্সত ল'ব লাগে। আচলতে সেই ধৰণে যোগাযোগ আপোনালোকে কৰিছিল নে স্বাস্থ্য বিভাগক, যে আমাৰ পৰা কথাখিনি ভালদৰে শুনক, আপোনালোকে কি বিচাৰে, আমি কি বিচাৰিছোঁ এইখিনি কথা শুনক, বা নে নুশুনা, আপোনালোকে কি ক'বলৈ বিচাৰিছে? আচলতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আপোনালোকৰ কথাখিনিক সেই ধৰণে গুৰুত্ব দিয়া হোৱা নাই নেকি? নাই, ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আছাম ব্ৰাঞ্চে হওক বা হেডকোৱাৰ্টাৰৰ ফালৰ পৰাই হওক, আমি সদায় গভৰ্ণমেণ্টৰ লগত মিলি কাম কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। ইনফেক্ট হেডকোৱাৰ্টাৰৰ লগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ভালকৈ তেওঁলোকে ইনষ্ট্ৰাকশ্যন আৰু নিজৰ মাজত যোনখিনি কোঅৰ্ডিনেশ্যন সেইটো হৈ আছে। আমাৰ ফালৰ পৰা আমি IMA আছাম ষ্টেট ব্ৰাঞ্চৰ পৰা আমাৰ
মাননীয় হেল্থ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মালৈ আমি ইয়াৰ আগতে আৰু দুখন চিঠি দিছিলোঁ, এখন এপ্ৰিল মাহত আৰু এখন মে' মাহত, আৰু য'ত আমি আমাৰ কিছুমান ক্লেৰিফিকেশ্যনৰ বিচাৰিছিলোঁ, গাইডলাইন অলপ বিচাৰিছিলোঁ, আৰু আমি যে উইলিং সেইটোও আমি জনাইছিলোঁ। কিন্তু তেওঁৰ ফালৰ পৰা আমালৈ এতিয়ালৈ আমাক একো কনফিডেন্সত লোৱা নাই বা একো মিটিঙতে আমাক ইনভলভ কৰা নাই। তথাপি আমি জেনেৰেল পাব্লিকৰ কথা চিন্তা কৰি আমি এতিয়াও সাজু আছোঁ যে আমি গভৰ্ণমেণ্টৰ লগত মিলি পেলাই কাম কৰিব লাগে, আৰু ক'ভিডটো আমি যিমান পাৰি কমাব লাগে, মৰ্টেলিটিটো কমাব লাগে। আমি সদায় একেলগে কাম কৰিবৰ কাৰণে সাজু আছোঁ। ডক্টৰ নৱনীল বৰুৱা, যদি শুনিছে এইবাৰ আচলতে কি ধৰণৰ হ'ব লাগে ব্যৱস্থাটো, এই ধৰণৰ এটা চিটুৱেশ্যন পেণ্ডেমিক এটা হয়তো কোনেও কল্পনা কৰা নাছিল, সকলোৰে বাবে, চৰকাৰৰ বাবে নতুন, ৰাইজৰ বাবে নতুন, ৰোগীৰ বাবে নতুন, চিকিৎসকৰ বাবে নতুন, কেনেকুৱা আচলতে হ'ব লাগিছিল পদ্ধতিটো, কি ধৰণে আগবাঢ়িব লাগে? কিয়নো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি দেখিছোঁ খুব ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ি তোলা হৈছে, যে ৰোগী আহি আছে আৰু ৰোগীক আমি ল'ব পৰাকৈ সেই ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে, কিন্তু এওঁলোকে যিখিনি কথা কৈছে যে ক'ৰবাত নহয় ক'ৰবাত এটা সময়ত গৈ যিখিনিয়ে চিকিৎসা প্ৰদান কৰে তেওঁলোকৰ সংখ্যাই নোহোৱা হৈ যাবগৈ, তেওঁলোক যদি এই হাৰত আক্ৰান্ত হ'বলৈ হয়। হয়, সকলো যোজনা স্থবিৰ হ'ব নোৱাৰে, প্লেনিং ডাইনেমিক হ'ব লাগিব। যে প্ৰথমতে সংখ্যা কম আছিল এইটো খুব সুন্দৰ বুলি দেখিছিলোঁ, কিন্তু যেতিয়া সংখ্যা বাঢ়ি গ'ল এই সুন্দৰবিলাকে এতিয়া ব্যৰ্থ হ'বলৈ ধৰিছে। এইটো কথা ঠিক যে আমি এতিয়া আমাৰ যিটো ষ্ট্ৰেটেজি সেইটো বদলোৱাৰ সময় আহি গৈছে, সেইটো আকৌ গোজকে ধৰি থাকি লাভ নাই। মই বাৰে বাৰে কৈছোঁ যে এতিয়া যিসকল এচিমটমেটিক বা যিসকল এইটো কি কয় কোনো অসুবিধা হোৱা নাই তেওঁলোকক ঘৰত ৰাখি চিকিৎসা কৰাটো উচিত। আৰু যিটো কথা কৈছে যে ঘৰত ৰখাটো সম্ভৱ নহয়, মই ভাবোঁ 100% সম্ভৱ, মাথো লাগে মনিটৰিং, আৰু সেই পৰ্যবেক্ষণ কৰিবলৈ ভলণ্টিয়াৰৰ সৃষ্টি কৰিব লাগে। অকল চিকিৎসা কৰ্মীক ব্যৱহাৰ কৰিব আৰু বাকীসকল ঘৰত বহি হোৱাটছএপত, নিউজ পেপাৰত, ফেচবুকত লিখি থাকিব, সেইটোতো নহ'ব। এতিয়া আমাক ভলণ্টিয়াৰৰ দৰকাৰ হৈছে যি সহায় কৰিব। আৰু মই ভাবোঁ যিসকল এইটো কি কয় ৰাজনৈতিক দলৰ কৰ্মী আছে, বিভিন্ন সংগঠন আছে, তেওঁলোকৰ লগত মন্ত্ৰীয়ে এতিয়া আলোচনা কৰি বা আমোলা বিষয়াসকলে আলোচনা কৰি আৰক্ষীক ব্যৱহাৰ কৰি যেনেকৈ নহওক এই যিসকল ক'ভিড পজিটিভ কিন্তু বিশেষ লক্ষণ নাই তেওঁলোকক ঘৰত ৰাখক। আৰু যিটো ICMRে কৈছে, যিটো অসমৰ IMAও একেটা কথা কৈছে যে ঘৰত ৰাখি পেলাই তেওঁলোকক চিকিৎসা কৰক, তেওঁলোকে যাতে যিটো হোম আইচলেশ্যন, হোম কোৱাৰেণ্টাইন মানি চলে সেইটো পৰ্যবেক্ষণৰ কাৰণে কিছু ব্যৱস্থা এটা কৰক। সেইটো কৰিব নোৱাৰি বুলি আগতে হাত দাঙি দিলে এইটোৱে হ'ব যে চিকিৎসা কৰ্মী আক্ৰান্ত হৈ আছে আৰু এতিয়ালৈকে আক্ৰান্ত হৈছে, কাইলৈ যদি মৃত্যু হয় তেনেহ'লে কিন্তু অতি সাংঘাতিক পৰিস্থিতি হ'ব। আমাৰ চিকিৎসক তথা চিকিৎসা কৰ্মী পাবলৈ নাইকিয়া হ'ব কাম কৰিবলৈ। এই হস্পিটেলবিলাক মানে খুলিছেহে বা চেণ্টাৰ খুলিছে, এইবিলাক ব্যৰ্থ হ'ব। এতিয়াও সময় আছে, বুজক। আপুনি যদি ৰেচত জিকিব খুজিছে তেতিয়াহ'লে ঘোঁৰাটোক ভালকৈ চাব লাগিব। ঘোঁৰাটোক চাবুকেৰে কোবাই 1 কিলোমিটাৰ দৌৰা ঘোঁৰাটোক যদি আপুনি 10 কিলোমিটাৰৰ ৰেচত নমাই দিয়ে তেতিয়াহ'লে ঘোঁৰাটো এদিন মৰি থাকিব। এই কথাটো কিন্তু ৰাজনৈতিক মহলে সহজে চিন্তনীয় বিষয় দুটা আপুনি উত্থাপন কৰিছে। মই বিৰতিৰ পিছতে বিষয়টোলৈ অব্যাহত ৰাখিম। বিষয়টো আৰু কিছুমান প্ৰশ্ন আছে, প্ৰশ্ন নিশ্চয়কৈ স্বাভাৱিকতে উত্থাপন হ'ব, যিহেতু IMA স্বয়ং ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ অসম শাখাই এইখিনি এখন পত্ৰ লিখিছে, এইখিনি কথাৰে স্বাস্থ্যমন্ত্ৰীলৈ পত্ৰখন লিখিছে। কেতবোৰ প্ৰশ্ন আছে, এটা বিৰতিৰ পিছতে লৈ আহিম। মই ডক্টৰ নৱনীল বৰুৱাৰ ওচৰলৈ লৈ যাম প্ৰশ্নটো, যে আচলতে যিখিনি বিভিন্নজনে এতিয়া চিকিৎসকসকলে IMA আজি পত্ৰ লিখিবলগীয়া এটা অৱস্থা হৈছেগৈ। ICMRে যিখিনি কথা কৈছে বা ICMRৰ যি গাইডলাইনে কয় যে মাইল্ড কেছেছ, একেবাৰে কম লক্ষণ দেখা দিয়া কেছখিনি বা এচিমটমেটিক, একেবাৰে লক্ষণ নথকা কেছখিনি ঘৰতে ৰাখিব পৰা যায়। কিন্তু চৰকাৰৰ ফালৰ পৰা সেই ধৰণৰ এটা সিদ্ধান্ত লোৱা হোৱা নাই, ৰাজ্য চৰকাৰৰ ফালৰ পৰা। সেই সিদ্ধান্তটো কিয় লোৱা হোৱা নাই? ক'ত ল'বলৈ আচলতে চৰকাৰে টান পাইছে বুলি আপুনি ভাবে? মই ভাবোঁ ইয়াত অন্য কিছু নিহিত স্বাৰ্থ আছে বুলি মই ভাবোঁ। মোৰ সেইটো সম্পূৰ্ণ ব্যক্তিগত মতামত, এইটো মই প্ৰমাণ কৰিব নোৱাৰোঁ সঁচা নে মিছা, কিন্তু মই এটা স্পষ্টভাৱে ক'ব খোজোঁ, এনেকুৱা নেকি যে এই গোটেই কৰোণাৰ পৰা এটা সমাগত বিধানসভা নিৰ্বাচনত ৰাজনৈতিক ফায়দা উঠাব লাগে, আৰু যদি আমি ঘৰত ৰাখোঁ, যদি এই ফেচিলিটি নতুনকৈ নবনাওঁ
তাৰ পৰা আমি ৰাজনৈতিক মুনাফাটো নেপাম তেনেকুৱা কিবা এটা চিন্তা চলি আছে নেকি নহলে যেটো সহজ কাম যেটো মাইল্ড সিম্পটমস বা এচিম্পটমেটিক বিলাকক ঘৰত ৰাখাৰ ইমান সহজ উপায় এটা থাকোতে কি কাৰণে ইমান আকৰগুজ হৈ ঘৰত ৰাখা নাই আৰু যেটো কৰিব লাগে প্ৰথমতে যেটো লকডাউন আৰু ইত্যাদি সময়ত যিখিনি কঠোৰ হ'ব লাগিছিল প্ৰথম অৱস্থাত নকৰিলে সেইটো নকৰি পেলাই ঘৰত থাকিলেহে সংক্ৰমণটো বাঢ়িব বুলি ভাবি থকাটো আসলতে ইয়াৰ কোনো অৰ্থ নাই আৰু এটো এটা অবোধ হৈছে আমাৰ কাৰণে কিয় আৰু বনোৱাতে বেছি জোৰ দিছে ডাক্তৰ নাৰ্ছ নোহোৱাকে হস্পিটাল বনোৱাতে বেছি গুৰুত্ব দিছে এই কথাটো আমাৰ কাৰণে অবুদ্ধ হৈ আছে কৰবাত এনেকুৱা হ'ব পাৰে নেকি এটো মোৰ ফালৰ পৰা মই প্ৰশ্ন সুধিছো কৰবাত এনেকুৱা হ'ব পাৰে নেকি যে হয়তো কোনোবা এগৰাকী মনিটৰিংত কৰবাত অলপমান খেলিমেলি হ'ব পুনেৰ এটা হেহতি আমি ঘটনা এটা জানো যে 6000 মান লোক কিছু বাতৰি কাকততো প্ৰকাশ পাইছিল যে 6000 মান লোক হোম কোৱাৰেণ্টাইনত আছিল কিন্তু হোম আইসোলেশনত থকা হেখিনিৰ প্ৰায় 1000 মানক ট্ৰেক কৰিব পৰা নগল এই কথাখিনি চিন্তা চৰ্চা কৰি কৰবাত চৰকাৰে এই সিদ্ধান্ত ল'বলৈ অকনমান টান পাইছে নেকি যে কোনোবা হয়তো 4টা ঘৰৰ ভিতৰত এটা ঘৰৰ এগৰাকী কোনোবা কোভিড আক্ৰান্তক তেওঁ লক্ষণ নাই কিন্তু তেওঁ পজিটিভ তেওঁক আমি ট্ৰেক কৰিব নোৱাৰিম কৰবাত তাত অসুবিধা হ'ব পাৰে নেকি আৰু যদি পাৰে তাৰো নিশ্চয়কৈ কৰবাত এটা সলিউশন এটা সমস্যাৰ সমাধান থাকিব মই কৈছো যে যেটো অঞ্চলত আছে তাত ভলান্টিয়াৰ সৃষ্টি কৰক লাগে এবিভিপি আৰএসএস আসু এজেৱাইচিপি সকলোকে লৈ পেলাই চৰকাৰে ভলান্টিয়াৰ 4-5 জন ভলান্টিয়াৰ সৃষ্টি কৰক যি তেওঁলোকক অকল সোৱাচিতাই নহয় তেওঁলোকে যে কোৱাৰেণ্টাইন মানিছে নে নাই হেতু সোৱাটোৱে নহয় তেওঁলোকে খাবলৈ পাইছে নাই দৰব পাতি পাইছে নাই হেখিনিও তেওঁলোকে চাব চৰকাৰক সহায় কৰিব আৰু মই ভাবো তেনেকুৱা স্বেচ্ছাসেৱক বহুত ওলাব বৰ্তমান সময়ত এইটো আৰু দ্বিতীয় কথা মনিটৰিঙৰ কথাটো একেবাৰে সহজ যেটো মাৰ্কাজৰ ক্ষেত্ৰত স্বয়ং ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছিল যে সকলোকে তেওঁলোকৰ ফোন নম্বৰ বিলাক দিয়ক তেওঁলোকৰ ফোনটো অন কৰি ৰাখিবলৈ দিয়ক আৰু যেটো টাৱাৰ ডাম্প এনালাইসিস কৰি তেওঁলোক কোট আছে অনবৰত স্থানীয় আৰক্ষীয়ে সহজে গম পাই থাকিব আৰু তাৰ উপৰিও আজিকালিটো যেটো এপটো আছে আৰোগ্য হেতু এপটো আছে তাতোটো গম পোৱা যায় এইবিলাক কৰি পেলাই মানুহজনে কোৱাৰেণ্টাইনটো মানি চলিছে নাই হেতু সহজে ধৰিব পাৰি আৰু যদি ভাবে যে খুব ৰিমোট এৰিয়া ধৰিলক চহৰ চাপৰি বা এনেকুৱা জংঘলৰ মাজত বা পাহাৰীয়া অঞ্চল য'ত নোৱাৰে তাত বাৰু নালাগে কিন্তু চহৰ অঞ্চলত য'ত সহজে কৰিব পাৰি বা যিবিলাক অলপ এডভান্স গাঁও গ্ৰাম্য অঞ্চলত য'ত কৰিব পাৰি নপৰাৰ কাৰণটো কি এইটো এতিয়ালৈকে আমি বুজি পোৱা নাই মানুহখিনি ৰাখি আছে খৰচ কৰি আছে নে এইটো নেকি যে খৰচ কৰিব নোৱাৰিলেও কিবা এটা অসুবিধা হ'ব মানে মোৰ এটাই আপত্তি যে কোভিড বা কৰোনাৰ যেটো অৰ্থব্যৱস্থা হেতুত অনা অসমীয়া বণিক গোষ্ঠীৰ লাভ হ'ব আৰু কৰোনাৰ নামত মৰিব খিলঞ্জিয়া তথা অসমীয়া চিকিৎসক নাৰ্ছ এই কথাটোত মোৰ দুৰ্ঘোৰ আপত্তি আপুনি আপোনাৰ স্পষ্ট কথাখিনি আপুনি স্পষ্টকৈ কৈছে ধন্যবাদ মোক এইখিনি সময় দিয়াৰ বাবে মই শেষত আহিম ডক্টৰ হেমাংগ বৈশ্যৰ ওচৰলৈ আপোনালোকে চিঠিখনটো লিখিছে এতিয়া আপুনি কি আহ্বান কৰিব স্বাস্থ্যমন্ত্ৰীলৈ আপোনালোকে চিঠিখন লিখিছে শেষত আহ্বান কি থাকিব আমাৰ কথা হ'ল যে আমি সবে মিলি পেলাই কাম কৰিব লাগে যেন অসমৰ যোনটো এতিয়া মডেল হেতু আমি ৰাখিব পাৰো আৰু হেতুৰ কাৰণে আমাৰ ডক্টৰ ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন আসাম ষ্টেট ব্ৰাঞ্চ যেনেকৈ আৰু বাকী যোনবিলাক অৰ্গেনাইজেশ্যন আছে সবে মিলি পেলাই আমি কাম কৰিব লাগে আৰু অসমক যেন আমি ওপৰত ৰাখিব পাৰো মৰ্টেলিটি যিমান পাৰি কম হ'ব লাগে নাম্বাৰ অফ পেচেণ্ট এচিম্পটমেটিক আৰু প্ৰি চিম্পটমেটিক বা মাইল্ড চিম্পটমেটিক পেচেণ্টবিলাক আমি ঘৰতে ৰাখাৰ ব্যৱস্থা কৰি পেলাই তাৰে লগত ওচৰত থকা মানুহখিনিক ইনভলভ কৰি আমি তেওঁলোকৰ মনিটৰিং আৰু আৰোগ্য সেতুৰ এপটো আছে আমি হেতু দি মনিটৰিং কৰিব পাৰো আৰু যোনবিলাক পেচেণ্ট ডিটোৰিয়েট কৰে বা কিবা সিম্পটম ডেভেলপ কৰে হেবিলাকক আমি হস্পিটেললৈ শিফট কৰাৰ ব্যৱস্থা কৰিব পাৰি হেখিনি কৰিলে আমি ভাবো যে আইসি আমাৰে কৈছে ধন্যবাদ ডাঙৰীয়া মোক আমাক এইখিনি সময় দিয়াৰ বাবে মই দুগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰিছো তেওঁলোকে নিজৰ গুৰুত্বপূৰ্ণ মন্তব্য তেওঁলোকে কৰিছে তেওঁলোকে কি ভাবিছে বা ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ ফালৰ পৰা তেওঁলোকে কি ধৰণে বিচাৰিছে গোটেইখিনি কথা হোৱাটো তেওঁলোকে স্পষ্ট কৰিছে এতিয়া আমি এইখিনি কথা আগবঢ়ালো প্ৰশ্ন থাকিল স্বাস্থ্যমন্ত্ৰীলৈ ইয়াৰে সৈতে এটা সময় বাণিজ্যিক বিৰতি লৈছো
বিৰতি এটাৰ পিছত পুনৰ স্বাগতম জনাইছো ৰাজনীতিৰ প্ৰসংগলৈ আহিছো আৰু এইবাৰ নিজৰ দলৰ মাজতে যেন কৰবাত খোৱা কামোৰা আৰম্ভ হৈছে টিকট বিচাৰি হাহাকাৰ কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই উভতি ধৰিছে দলীয় সতীৰ্থই এয়া ৰাজনীতি কৰাৰ সময় নহয় বুলি ৰাজেন গোহাঁই কটাক্ষ কৰিলে বিজেপি নেতা ৰূপক শৰ্মাই মই এতিয়াও ইমান বুঢ়া হৈ যোৱা নাই যে মই বহি যাব লগা অৱস্থা হ'ব মই ইমানো বুঢ়া হৈ যোৱা নাই যে বহি যাম মই এতিয়াও ইমান বুঢ়া হৈ যোৱা নাই যে মই বহি যাব লগা অৱস্থা হ'ব গতিকে যোৱাবাৰ নিৰ্বাচনত কিবা কথা লোকসভাত মই টিকেটটো নাপালোঁ বা দলৰ পৰা দিয়া নহ'ল বিগত কেইদিনমান ধৰি নগাঁও জিলাৰ বিভিন্ন স্থানত প্ৰাক্তন ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁয়ে প্ৰকাশ কৰিছে বৰহমপুৰ অথবা নগাঁও সদৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ হেঁপাহ বিধানসভা নিৰ্বাচন আহি আছে আৰু বিধানসভা নিৰ্বাচনত যদি যোগদান কৰি বিজয়ী হৈ পেলাই চৰকাৰখনত ভাগ ল'ব পাৰোঁ তেতিয়াহ'লে অসম আৰু অসমবাসীৰ কাৰণে চিধাচিধিকৈ কাম কৰাৰ এটা সুযোগ পাম আৰু সেই সুযোগটো মোৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় বুলি ভাবোঁ মই ইমানেই নহয় নগাঁও জিলাৰ সকলো উন্নয়নমূলক কাম কাজৰ ক্ৰেডিট দাবী কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সকলোৱে জানে নগাঁও লোকসভা সমষ্টিটো আমি 20 বছৰ ধৰি ৰাখিবলৈ সক্ষম হৈছিলোঁ যে ডিমৌ চাৰিআলিৰ পৰা ডিমৌ বাইপাছৰ পৰা নগাঁও কলেজৰ পুলিচ পইণ্টলৈকে বৰঘাটৰ পৰা নগাঁও কলেজৰ পুলিচ পইণ্টলৈকে কুৰিয়াগাঁৱৰ পৰা নগাঁও কলেজৰ পুলিচ পইণ্টলৈকে এই তিনিওটা ৰাস্তা সেই ৰাস্তাকেইটা সম্পূৰ্ণ মই আনিছোঁ আৰু মোৰ দ্বাৰা বনোৱা হৈছে এইকেইটা ৰাস্তা বহুকেইখন পাৰ্ক বনি আছে ইয়াত আমৰুথ যোজনাৰ অন্তৰ্গত কিন্তু ৰাজেন গোহাঁইৰ মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ সতীৰ্থ নেতা ৰূপক শৰ্মাই ক'লে নগাঁৱত হোৱা সকলো উন্নয়নমূলক কাম কাজৰ ক্ৰেডিট বিজেপি চৰকাৰৰহে কোনো ব্যক্তি বিশেষৰ নহয় এই দুৰ্যোগৰ সময়ত ৰাজেন গোহাঁইৰ দৰে জ্যেষ্ঠ ৰাজনৈতিক নেতাই খোৱা কামোৰাৰ ৰাজনীতি কৰা অনুচিত আজি আমি কৈছোঁ যে 4 বছৰত আমাৰ দিনত হোৱা কাম কাজ য'ত কেন্দ্ৰত বিজেপি চৰকাৰ আছে য'ত অসমত বিজেপি চৰকাৰ আছে চৰকাৰৰ দিনত হোৱা কাম কাজ আজি আমি বিজেপি চৰকাৰ আমি ক্ৰেডিট ল'বই লাগিব এইটো ইয়াত মই কৰিছোঁ কোনোবাই কৰিছে এইবিলাক কথা আমি এইবোৰ দৃষ্টিত আমি নকৰোঁ কাৰণ মই ভাবোঁ যে মই এজন ৰাজ্যৰ প্ৰতিনিধি যি কৰিম মই নহয় ৰাইজৰ আজি যি চৰকাৰৰ যি ধৰণে আমি কৰিছোঁ কেন্দ্ৰীয় চৰকাৰে হওক বা অসম চৰকাৰে হওক এইটো আমি কৰিছোঁ কিন্তু য'ত আজি এটা কৰোণা মহামাৰী ভয়াৱহ ৰূপ লৈছে য'ত আজি বানপানীয়ে খহনীয়া হৈছে ৰাইজৰ পৰা আমি কাম কৰি গৈ আছোঁ ৰাইজৰ ওচৰত আমি থিয় হৈছোঁ এই সময়ত টিকেটৰ কথাবিলাক ক'ৰ পৰা আহিলে আনহাতে ৰূপক শৰ্মাৰ মন্তব্য নিৰ্বাচনলৈ এতিয়াও বহুদিন বাকী এই সময়ত টিকট বিচৰাৰ দৰে কথা শোভা নাপায় হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ সহযোগত নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই বিষয়ে অধিক কথা পাতিম মই পুনে সংযুক্ত হৈছোঁ আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল বৰা যি এটা যুঁজ দেখা গৈছে সেয়া বিজেপিৰ ভিতৰৰ চৰাত ৰাজেন গোহাঁই এফালে আৰু ৰূপক শৰ্মা এফালে কৰবাত এফালে তেওঁলোক সমালোচিত হৈছে যে এয়া ৰাজনীতি কৰাৰ সময় নহয় প্ৰথমতে গোটেই এই ছবিখন জানিবলৈ বিচাৰিছো আচলতে ক'ত কি ধৰণে কোনে কাক সমালোচনা কৰিছে কিয় সমালোচনা কৰিছে নিশ্চয় গীতা চিতা কথা ক'ব লাগিব যে নগাঁৱত বৰ্তমান কেৱল মাত্ৰ বিজেপিৰ মাজতে নহয় কংগ্ৰেছৰ মাজতো যি দলীয় অন্তৰ্কটৰ সৃষ্টি হৈছে দুটা ফৈট সম্পূৰ্ণৰূপে প্ৰথম কংগ্ৰেছত দেখিবলৈ পোৱা গৈছিলে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ মাজত এতিয়া বৰ্তমান দেখিবলৈ পোৱা গৈছে বিজেপিটো একেই দৃশ্য বিজেপিটো ৰাজেন গোহাঁই প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁয়ে ৰূপক শৰ্মাৰ বিৰুদ্ধে সংবাদমেল পাতি তেওঁ খুব উজৰাৰ পিছত দেখিবলৈ পোৱা গ'ল আজি ৰূপক শৰ্মাই ৰাজেন গোহাঁইক কটাক্ষ কৰিছে যে এয়া দুৰ্যোগৰ সময়ত ৰাজনীতি কৰাৰ সময় নহয় এয়া হৈছে ৰাইজৰ কাষত থিয় দিয়াৰ সময় আৰু নিৰ্বাচনলৈ এতিয়া বহুদূৰ বাকী আছে কিন্তু আমি এইখিনি তথ্য দিয়াৰ পূৰ্বে আমি দুটামান ব্ৰেকিং নিউজ আমি জনাই ল'ব বিচাৰিছোঁ নগাঁও ৰাইজক যিহেতু কালি আপোনাৰ অনুষ্ঠানতে আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যি ৰাজনৈতিক নেতাৰ যি ৰাজনৈতিক দলৰ যি আমি সভাৰ বিষয়ে য'ত যি জনসমাগম বহু হৈছিলে যাৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে কোনো ৰাজনৈতিক দলে নগাঁৱত এতিয়াৰ পৰা সভা কৰিব নোৱাৰিব দ্বিতীয় কথা গুৱাহাটীৰ পৰা নগাঁৱলৈ যদি কোনো লোক আহে
তেতিয়াহ'লে এতিয়া 14 দিনৰ বাবে লকডাউন হ'ব লাগিব। তৃতীয় কথাটো হৈছে যে প্ৰদ্যুৎ বৰদলৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। যি জানাজা খাইৰুল ইছলাম মুফতি খাইৰুল ইছলামৰ জানাজা তেওঁলোক উপস্থিত আছিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত সেই জানাজাৰ পিছতে 3খন গাঁৱত লকডাউন দিয়া হৈছিলে আৰু তেওঁলোক দুই যিহেতু ভিডিঅ' দেখা গৈছিলে আৰু দুগৰাকী বিধায়ক আছিলে, কিন্তু ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ নিজে SSI চোৱাব দিছে আৰু তেওঁ নিজে 14 দিনৰ কোৱাৰেণ্টাইন হৈছে। কিন্তু প্ৰদ্যুৎ বৰদলৈ আৰু ব্ৰেকিং নিউজ এই মুহূৰ্তত মই দৰ্শকক পুনৰবাৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত দৰ্শকক পুনৰবাৰ জনাম যে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে জুৰিয়া থানাত 263/20 আৰু 264/20 নম্বৰত গোচৰ ৰুজু কৰা হৈছে। ধিং চক্ৰ বিষয়ে গোচৰ ৰুজু কৰিছে। জুৰিয়াৰ জানাজা জনসমাগম সন্দৰ্ভত কঠোৰ স্থিতি লৈছে নগাঁও জিলা প্ৰশাসনে আৰু উত্তৰ পূব ভাৰতৰ আমিৰ শৰিয়ত আলহাজ মৌলানা খাইৰুল ইছলামৰ জানাজাত হৈছিল এই জনসমাগম। তাৰপিছত 3খনকৈ গাঁৱত বিশেষ ব্যৱস্থা ল'বলগীয়া হৈছিল। গণসংক্ৰমণৰ আশংকা ঘনীভূত হৈছিল আৰু এতিয়াৰে পৰা প্ৰশাসনে স্পষ্ট কৰি দিছে যে এতিয়াৰে পৰা নগাঁৱত কোনো ধৰণৰ ৰাজনৈতিক দলে কোনো ধৰণৰ সভা পাতিব নোৱাৰে। সোমবাৰে কংগ্ৰেছৰ কৰ্মী সভাত গোট খাইছিল প্ৰায় 2 শতাধিক লোক। আমি এই অনুষ্ঠানৰ মাজত এই বাতৰি দেখুৱাইছিলো দৰ্শকক কি ধৰণে তাত কোনো ধৰণৰ সামাজিক দূৰত্ব মানি চলা হোৱা নাছিল আৰু ৰাজনৈতিক নেতাই সভা পাতিছিল। ৰাজনৈতিকভাৱে কংগ্ৰেছে সভা পাতিছিল, দলীয় কৰ্মী সভা পাতিছিল আৰু তাৰ পিছত এতিয়া স্পষ্ট কৰিছে জিলা প্ৰশাসনে যে ৰাজনৈতিক দলৰ কোনো ধৰণৰ সভা এতিয়াৰে পৰা অনুষ্ঠিত নহ'ব। আৰু এই সভাৰ পাছতে সিদ্ধান্ত গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে। গুৱাহাটীৰ পৰা নগাঁৱলৈ আহিলে লগতে হ'ব লাগিব 14 দিনৰ হোম কোৱাৰেণ্টাইন। এই কথাও স্পষ্ট কৰি দিছে নগাঁও জিলা উপায়ুক্তই। নীলোৎপল, এতিয়া পুনৰ আপোনাৰ ওচৰলৈ আহিছো। যি দলীয় খোৱা কামোৰা, প্ৰথমে আমি কংগ্ৰেছত যি দলীয় খোৱা কামোৰা দেখিছিলো, এইবাৰ বিজেপিত দেখা গৈছে। নিশ্চয় নিশ্চয় কাৰণ এটা কথা ক'ব লাগিব যে যিহেতু দেখিবলৈ পোৱা গৈছিল যে প্ৰাক্তন ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই চাৰিবাৰকৈ নগাঁৱৰ লোকসভাৰ পৰা সাংসদ নিৰ্বাচিত হৈছিলে। তাৰপিছতে যোৱাবাৰ তেওঁ কিছু বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত দলে ৰূপক শৰ্মাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিলে আৰু ইয়াৰ পিছতে ৰাজেন গোহাঁই ৰূপক শৰ্মাৰ মাজত সম্পৰ্কত ফাট মেলিছিলে। আৰু শেহতীয়াকৈ পুনৰ দেখিবলৈ পোৱা গৈছে যে ৰাজেন গোহাঁয়ে বিভিন্ন স্থানত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কৈছে যে তেওঁ নগাঁও অথবা ব্ৰহ্মপুৰ এই দুটা সমষ্টিৰ ভিতৰত তেওঁক টিকট দিব লাগিব। তেওঁ এইবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ তেওঁ কাম কৰিব বিচাৰে। তেওঁ এতিয়াও বুঢ়া হৈ যোৱা নহয়। গতিকে আজি যিহেতু ৰূপক শৰ্মাই কোনো ধৰণৰ মন্তব্য তেওঁৰ প্ৰত্যুত্তৰ দিয়া নাছিলে ৰাজেন গোহাঁইৰ মন্তব্যৰ, কাৰণ ৰাজেন গোহাঁয়ে বিভিন্ন ধৰণৰ সমালোচনা কৰিছিলে। ৰাজেন গোহাঁয়ে কৈছিল যে নগাঁৱৰ যিমানখিনি উন্নয়ন হৈছে সেই উন্নয়নৰ প্ৰকৃত কৃতিত্ব তেওঁৰহে। কিন্তু আজি ৰূপক শৰ্মাই এক অনুষ্ঠানত ভাগ লৈছিলে, যে আধাৰশিলা অনুষ্ঠান কৰিছিলে যি নগাঁৱৰ এক উন্নয়নমূলক কাম কাজৰ। তাতে তেওঁক সাংবাদিকে আমি সুধিছিলোঁ, তেতিয়া তেওঁ কৈছিল যে যি নগাঁৱত যি 4 বছৰ যি উন্নয়ন হৈছে সেয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাত হৈছে আৰু ইয়াৰ কৃতিত্ব কেৱল বিজেপি চৰকাৰ, কোনো ব্যক্তি বিশেষৰ নহয়। আৰু এতিয়া দুৰ্যোগৰ সময়, এতিয়া বানপানীৰ সময়, কৰোণাৰ সময়, এই সময়ত ৰাজনীতি কৰাৰ সময় নহয়। আৰু এতিয়াও যিহেতু নিৰ্বাচনলৈ বহু সময় বাকী আছে, টিকটৰ বিষয়ে মই কোনো ধৰণৰ উত্তৰ নিদিওঁ। সময়ত দলে সিদ্ধান্ত ল'ব। গতিকে এতিয়া তেওঁ ৰাইজৰ সৈতে উন্নয়নমূলক কাম কাজহে কৰি যাব। গতিকে এটা কথা ক'ব লাগিব, যিয়ে নহওক তেওঁক ৰাজেন গোহাঁইৰ নাম লোৱা নাই, নাম নোলোৱাকৈ হ'লেও তেওঁ যিখিনি তেওঁ প্ৰত্যুত্তৰ দিছে তাৰ পৰা এটা স্পষ্ট হৈ পৰিছে যে তেওঁ সেই প্ৰত্যুত্তৰ, তেওঁ সেই শক্তিশাল সেই ৰাজেন গোহাঁইলৈকে এৰিছে। গতিকে নগাঁৱত কিন্তু স্পষ্ট ৰূপত বিজেপিত সংঘাত দেখিবলৈ পোৱা গৈছে। যিদৰে কংগ্ৰেছত দুটা লবিৰ সৃষ্টি হৈছে, এতিয়া এই সংঘাতে, এই যি ধৰণৰ সংঘাত, আগন্তুক নিৰ্বাচন আহি আছে, 21ৰ নিৰ্বাচন, এই নিৰ্বাচনত নিশ্চয়কৈ কিবা নহয় কিবা এটা প্ৰভাৱ পেলাব। নিশ্চিতভাৱে প্ৰভাৱ পেলাব। কাৰণ দেখিবলৈ পোৱা গৈছে যে যিহেতু সাধাৰণতে দেখিবলৈ পোৱা যায় টিকট কেন্দ্ৰিক যুঁজ নিৰ্বাচনৰ এমাহৰ পূৰ্বৰ পৰা আৰম্ভ হয়, প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত হয়, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা যায় যে কোনো সমষ্টিত কেতিয়াবা নিৰ্দলীয় প্ৰাৰ্থীৰ পৰা অৱতীৰ্ণ হয় কোনোবা এজন ব্যক্তি, যিজন প্ৰাৰ্থীৰ পৰা বঞ্চিত হয়, বা বিভিন্ন ধৰণৰ চিপৰাং ৰাজনীতি চলে। গতিকে বিগত লোকসভা নিৰ্বাচনত চিপৰাং ৰাজনীতিৰ বিভিন্ন অভিযোগ উঠিছিলে বিজেপিৰ মাজত। গতিকে এইবাৰ যেতিয়া দেখিবলৈ পোৱা গৈছে নিৰ্বাচনলৈ এতিয়া যথেষ্ট দিন বাকী আছে, এতিয়া ৰাজেন গোহাঁই সৰব হৈছে, লগে লগে ৰূপক শৰ্মাই প্ৰত্যুত্তৰ দিছে। গতিকে এনেধৰণৰ কথা বতৰাসমূহে কংগ্ৰেছত যিদৰে এক দলীয় সংঘাতৰ সৃষ্টি হৈছে বা কংগ্ৰেছত যি ধৰণৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হোৱা দেখা যায়, এইবাৰ কিন্তু নগাঁৱত যে নগাঁও সদৰ সমষ্টি বা বিভিন্ন সমষ্টিসমূহত যে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত হ'ব সেয়া নিশ্চিত। কাৰণ যিহেতু ধন্যবাদ জ্ঞাপন কৰিছোঁ নীলোৎপল। আমাৰ সামগ্ৰিকৰূপে আপুনি ৰাজনীতিৰ যিখন নগাঁৱৰ বৰ্তমান ছবি সেইখন আপুনি দাঙি ধৰিলে। বিদায় লৈছোঁ আপোনাৰ পৰা, ধন্যবাদ থাকিল। পৰৱৰ্তী প্ৰসংগলৈ আগবাঢ়িছোঁ আৰু সেয়া COVID-19ৰ গণসংক্ৰমণৰ আশংকাতে যোৰহাটত এটা সিদ্ধান্ত লোৱা হৈছে। যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। বিষয়টো লৈ আহিম এটা বিৰতিৰ পিছতে।
হৈছে পৌৰসভাৰ অধীনৰ অঞ্চলত 7দিনীয়া লকডাউন ঘোষণা কৰা হৈছে 9 জুলাইৰ পৰা 15 জুলাইলৈ যোৰহাটত লকডাউন থাকিব আৰু 9 জুলাইৰ সন্ধিয়া 7 বজাৰ পৰা বলবৎ হ'ব লকডাউনৰ ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে আৰু যোৰহাটত লকডাউন হোৱাৰ লগে লগে লকডাউন সম্পূৰ্ণকৈ ঘোষণা কৰাৰ লগে লগে প্ৰশ্ন উত্থাপন হৈছে যে এতিয়া যোৰহাট গুৱাহাটীৰ পিছত যোৰহাটৰ পিছত আৰু কোনোবা ঠাইতো লকডাউনৰ দৰে ব্যৱস্থা লোৱা হ'ব পাৰে নেকি গণসংক্ৰমণ ৰোধৰ বাবে সংযুক্ত হৈছো আমাৰ যোৰহাটৰ সাংবাদিক গৌতম বৰা হৈতে গৌতম যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে তাৰ পূৰ্বে আজি আপুনি দিনৰ কথা পাতিছিল জিলা উপায়ুক্তৰ হৈতে আসলতে কি ধৰণৰ ব্যৱস্থা হ'ব যোৰহাটত হয় গীতাশ্ৰী যেহেতু আজিৰ দিনটোলৈকে যোৰহাটত কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নথকা 39গৰাকী লোকৰ শৰীৰত COVID-19 সংক্ৰমণ পোৱা গৈছে আৰু তাৰ বাবে এই পদক্ষেপ লৈছে যেনে গণসংক্ৰমণৰ সম্ভাৱনা যাতে নুই কৰিব পাৰি বা ৰোধ কৰিব পাৰি তাৰ বাবে যোৰহাট জিলা প্ৰশাসনে এই পদক্ষেপ হাতত লৈছে 9 জুলাইৰ পৰা 15 জুলাই পৰ্যন্ত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে যোৰহাটৰ পৌৰসভাৰ অধীনস্থ এলেকাসমূহত আৰু 9 জুলাই পৰ্যন্ত অৰ্থাৎ 7, 8, 9 এই 3 দিনতে যোৰহাটৰ পৌৰ এলেকাৰ নগৰ অঞ্চলৰ যিসমূহ স্থানত জনসমাগম হয় তাৰ পৰা ৰেণ্ডম টেষ্টৰ বাবে স্বাব সংগ্ৰহ কৰা হ'ব বহু লোকৰ পৰা স্বাব সংগ্ৰহ কৰা হ'ব আৰু তেওঁলোকৰ COVID-19 পৰীক্ষা কৰা হ'ব আৰু তাত যদি কোনো লোকৰ যি ফলাফল পজিটিভ আহে বা সংক্ৰমণ যদি লাভ কৰা হয় তেনেহ'লে যিহেতু 7 দিনৰ বাবে সেই যোৰহাটত লকডাউন থাকিব নগৰ অঞ্চল গতিকে সেইসকল লোকৰ পৰা সংক্ৰমণ অন্য লোকলৈ বিয়পাৰ কোনো সম্ভাৱনা নাথাকিব তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে যাতে গণসংক্ৰমণ পৰীক্ষাৰ কথা কৈছে পৰীক্ষাৰ পদ্ধতিটো আসলতে কি ধৰণৰ হ'ব গৌতম হয় যিটো পদ্ধতিৰে বৰ্তমান অসমৰ বিভিন্ন লেবৰেটৰীসমূহত যি পৰীক্ষা কৰি থকা হৈছে সেই একেই পদ্ধতিৰে এইসমূহ পৰীক্ষা কৰা হ'ব তাৰপৰা যোৰহাট যি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ যি মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টত যিটো লেব আছে তাতেই সেই পৰীক্ষা কৰা হ'ব তাৰ বাবে বহু সময়ৰ প্ৰয়োজন হয় আৰু বৰ্তমান যোৰহাটত যিমানখিনি লোকৰ আমি ইতিমধ্যে পাইছোঁ যে পজিটিভ আহিছে সকলোৰে এনেদৰে বহুতৰে ৰেণ্ডম টেষ্ট কৰা হৈছিলে আৰু গীতাশ্ৰী এই লকডাউনৰ সময়ছোৱাত কঠোৰভাৱে বলবৎ কৰা হ'ব বুলি আমাক যোৰহাটৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকে জানিবলৈ দিছে আৰু মই দেখুৱাইছোঁ যে যিহেতু সান্ধ্য আইন বলবৎ হৈছে নিশা 7 বজাৰ পৰা পুৱা 7 বজালৈ আৰু তাৰ বাবে যোৰহাটৰ নগৰত এনেদৰে আৰক্ষী ব্যস্ত হৈ পৰিছে এতিয়ালৈকে যোৰহাটৰ এই পথৰে চলাচল কৰা 15খনকৈ 4চকীয়া 2চকীয়া যান বাহন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে আৰু এয়া অব্যাহত থাকিব আৰু 9 জুলাই নিশা 7 বজাৰ পৰা এয়া আৰু কঠোৰ হ'ব অৰ্থাৎ 15 জুলাই তাৰিখলৈকে যে কোনো লোক যদি ৰাজপথলৈ ওলাই আহে তেওঁলোকৰ ওপৰত সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু হ'ব বুলি স্পষ্ট কৰিছে যোৰহাটৰ জিলা উপায়ুক্তগৰাকীয়ে আৰু কৰ্তব্যৰত আৰক্ষী বিষয়া আছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এতিয়ালৈকে কিমান গাড়ী আজি দিনটোত ধৰিছে এই সময়ছোৱাত ইতিমধ্যে লকডাউন আৰম্ভ হৈছে 7 বজাৰ পৰা ইয়াৰ পিছতো যিসকল ব্যক্তি অনাহকত ঘূৰি ফুৰিছে যিসকলে একান্ত অত্যাৱশ্যকীয় কাৰণত ঘূৰিছে যাৰ মেডিকেল পাৰপাজত ঘূৰিছে বা কোনোবা চিকিৎসালয়ৰ পৰা আহিছে তেখেতসকলৰ ক্ষেত্ৰত আমি সম্পূৰ্ণ কনচিডাৰ কৰিছোঁ কিন্তু বিনা প্ৰয়োজনত যিসকল ঘূৰি ফুৰা ব্যক্তি পাইছোঁ আমি তেওঁলোকে উঠি অহা বাহনখন জব্দ কৰিছোঁ আৰু একান্ত যদি অসুবিধাজনক দেখিছোঁ যে লগত মহিলা আছে শিশু আছে তেনে ক্ষেত্ৰত অৰ্থাৎ প্ৰশাসন কঠোৰ হ'ব বুলি স্পষ্ট কৰিছে মই বিদায় লৈছোঁ আপোনাৰ পৰা কিন্তু পুনৰবাৰ দৰ্শক জনাম যে 9 জুলাইৰ পৰা সন্ধিয়া 7 বজাৰ পৰা বলবৎ হ'ব লকডাউন আৰু হয়তো সম্ভৱতঃ যোৰহাট হৈছে আৰু অধিক গণসংক্ৰমণৰ আশংকা এই কথাও নুই কৰিব নোৱাৰি যে হয়তো আৰু অধিক ঠাইলৈ এই লকডাউনৰ ব্যৱস্থা হয়তো লৈ যোৱা হ'ব পাৰে যদিহে তাত গণসংক্ৰমণৰ আশংকা বৃদ্ধি পায় এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী এটা প্ৰসংগ কোনো যাদুবিদ্যা অথবা হিন্দী সিনেমা নহয় ধুবুৰীত কেমেৰাৰ সন্মুখত জীৱিত হৈ ওলাল চৰকাৰী নথিত মৃত ব্যক্তি কিন্তু বাৰু কেনেদৰে এক্সক্লুসিভ ৰিপৰ্ট নিউজ 18ৰ মৃতক জি উঠিল আচৰিত যেন লাগিলেও এয়া সঁচা এই লোকসকললৈ চাওক ইতিমধ্যে তেওঁলোকৰ মৃত্যু ঘটিছে কিন্তু প্ৰত্যেকৰে দাবী তেওঁলোক জীয়াই আছে তোমার নাম হচ্ছে আসান আলী মোর নাম আসান আলী তুমি জীবিত তো মই জীবিত আপনার নাম কি মীর সাদুত জৈন আপনি জীবিত তো হ্যাঁ এইটো বহুত ডাঙৰ দুখ লগা কথা এওঁ বহুত চিটিং বাজ কৰি আমাৰ লগত এইটো কামটো কৰিছে মানে তেওঁলোক যে মৃত তাৰ তথ্য আছে চৰকাৰী নথিতো কিন্তু তাৰ পিছতো এই অকল জি উঠিল কিদৰে কিয় তেওঁলোকে দাবী কৰিলে জীয়াই থকাৰ কথা কোনো যাদুমন্ত্ৰ চমক নহয় অসৎ পঞ্চায়ত সচিবৰ দুৰ্নীতিৰ পৰিণতি এয়া এই তালিকাত থকা 9জন ব্যক্তিক মৃত দেখুৱাই পঞ্চায়ত সচিবে সৰকালে বিধৱা পেঞ্চনৰ ধন আসলে জীবিত আছে মৃত্যু হোৱা নাই
মই জানা মতে ছাৰ এইটো মানে বেনিফিচিয়াৰীবিলাকে নাজানে যে মই বিধৱা ভাতাৰ কাগজখিনি ল'ব মানে কিবা এটা ফাঁকি দি কাগজখিনি লৈছে যে কোনে লৈছে এইটো বোলে ছেক্ৰেটাৰীয়ে লৈছে ছেক্ৰেটাৰীৰ নাম নুৰুল ইছলাম মোল্লা কেৱল ইমানেই নহয় পঞ্চায়তৰ সচিবৰ দয়াত এজনকৈ হিতাধিকাৰীৰ দুটাকৈ বেংক একাউণ্ট খুলি ধন সৰকাই ল'লে বহুতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ধুবুৰী জিলাত কি ঘটি আছে বিধৱা পেঞ্চন পোৱা ব্যক্তি আচলতে বিধৱা হয়নে তেওঁ বা বৃদ্ধ পেঞ্চন যাক পাব লাগে তেওঁ পাইছে নেকি ইতিমধ্যে কিন্তু ধুবুৰী ফলিমাৰী গাঁও পঞ্চায়ত এলেকাত এনেকুৱা বিভিন্ন ধৰণৰ দুৰ্নীতি সংঘটিত হৈছে আৰু কেইবাটাও গোচৰ ৰুজু কৰিছে স্থানীয় সচেতন ৰাইজে কিন্তু আৰক্ষীয়ে এতিয়ালৈকে কাউকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ফলিমাৰী পঞ্চায়তৰ মৃত ব্যক্তি জীৱিত ভুৱা হিতাধিকাৰী এজন ব্যক্তিক দুবাৰকৈ সুবিধা প্ৰদান এনে বহু দুৰ্নীতিকাণ্ডৰ মূল অভিযুক্ত পঞ্চায়ত সচিব নুৰুল ইছলাম মোল্লাৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত ৰুজু হৈছে 3টাকৈ গোচৰ কিন্তু আৰক্ষীয়ে কেৱল মিজানুৰ ৰহমান নামৰ জিপি কোঅৰ্ডিনেটৰ এজনক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিবলৈ চেষ্টা কৰা বুলি ৰাইজে ধৰিছে অভিযোগ টকা 200 দি যোৱা এইবিলাক কাম হৈ যাব মিছেছেতো এইবিলাক নাজানে ইহঁতেতো লিখা শিকা এইবিলাকো নাজানে কৈছে যে দি যোৱা কয় কি কাৰণত দিম বোলে কৈছে যে তুমি এইবিলাক চিন্তা কৰিব নালাগে টকা 200 দি যোৱা তোমাৰ নামত 6000 টকা আহিব গাঁৱৰ মানুহ সেইবিলাক বুজিছে 6000 টকা পাম বুলি সেইকাৰণে জমা দি দিছে যিমান দোষী সোণামন বিবি হয় দিছে সোণামন বিবি এইবিলাক কৰাইছে কেৱল মাত্ৰ মৃত ব্যক্তিক জীৱিত কৰাই নহয় এই ধৰণৰ কেলেংকাৰী ফলিমাৰী গাঁও পঞ্চায়ত যি কেলেংকাৰী সংঘটিত হৈছে এজন বেনিফিচিয়াৰীৰ নামত হিতাধিকাৰীৰ নামত দুটা এম কৰে এই সমগ্ৰ ঘটনা আচলতে তদন্ত কেতিয়া এতিয়া প্ৰশ্ন হৈছিল গ্ৰামাঞ্চলৰ উন্নয়নৰ কাৰণে যিখিনি স্কিম আচলতে যিখিনি আঁচনি চৰকাৰে দিছে সেয়া সঠিকভাৱে পাইছে নে ইয়াত বিভিন্ন সময়ত এই প্ৰশ্ন উত্থাপন হৈ থকাৰ পিছতো কিন্তু আজিলৈকে কেৱল মাত্ৰ তদন্তৰ নামত ফাইলৰ পিছত ফাইল হৈ আছে কিন্তু কোনো ধৰণৰ বিচাৰ প্ৰক্ৰিয়া কিন্তু এতিয়ালৈ কোনো দোষী সাব্যস্ত হোৱা নাই বা কোনো এতিয়ালৈকে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা পোনে পোনে সংযুক্ত হৈছে আমাৰ ধুবুৰী সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে জ্যোতিৰ্ময় চক্ৰৱৰ্তী ডাঙৰ প্ৰশ্নটো হৈছে যে ফলিমাৰী গাঁও পঞ্চায়তত যিখিনি ঘটিছে তেওঁলোকক আচলতে এই যি ডেথ চাৰ্টিফিকেট মৃত বুলি তেওঁলোকক ঘোষণা আচলতে কোনে কৰে এজন ব্যক্তিকে গ্ৰেপ্তাৰ কৰা হৈছে ডাঙৰ এটা স্কেম জ্যোতিৰ্ময় হয় গীতাশ্ৰী আমি আচলতে আজি যি বাতৰি সম্প্ৰচাৰ কৰিলোঁ সেই বাতৰিটো এটা আচৰিত লগা বাতৰি এই কাৰণেই যে দেখা গৈছে যে যোনজন মানুহ ব্যক্তি যোন মৃত্যু হোৱা নাই তেওঁৰ নামতো কিন্তু ইতিমধ্যে তেওঁৰ মহিলাই আচলতে তেওঁৰ পত্নীয়ে বিধৱা পেঞ্চন পাইছে একদম আচৰিত লগা কথা আৰু এই বাতৰিটো সম্প্ৰচাৰ কৰাৰ লগে লগে প্ৰথমতে মানুহে চালে পেলাই এটাই কথা প্ৰথমত মনত আহিব নজৰত আহিব যে যিজন ব্যক্তিৰ মৃত বুলি ঘোষণা হৈছে বা যিজন ব্যক্তিৰ পত্নীয়ে এই বিধৱা পেঞ্চন পাইছে তেওঁৰ আচলতে জন্ম মৃত্যু চাৰ্টিফিকেট আছে নে নাই কিন্তু আচৰিত লগা কথা এয়াই তেওঁৰ কোনো মৃত্যু চাৰ্টিফিকেট নাই বা তেওঁৰ কোনো মৃত্যু চাৰ্টিফিকেট জমা লোৱা হোৱা নাই আমি এই মুহূৰ্তত য'ত উপস্থিত আছো ফলিমাৰী গাঁও পঞ্চায়তৰ সভাপতিৰ লগতে ফলিমাৰী গাঁও পঞ্চায়তৰ বিভিন্ন বিষয়ববীয়া আমাৰ লগত উপস্থিত আছে আমি সভানেত্ৰীৰ লগত কথা পাতিম আপোনাৰ যে বিধৱা পেঞ্চন পাইছিল আপোনাৰ যিটো লৈ খেলি মেলি ইতিমধ্যে এটা তৈয়াৰ হৈছে জীৱিত মানুহৰ পত্নীয়ে বিধৱা পেঞ্চন পাইছে তেওঁলোকৰ কিবা মৃত্যু চাৰ্টিফিকেট কিবা জমা দিয়া হৈছিল বা এই বিষয়ত আপোনাৰ পঞ্চায়তত কোনোবা পাইছে নেকি কিবা জানে নেকি বিষয় জানো হয় কিমানজন এনেকুৱা পাইছে 198 জন মানে ভুৱা পাইছে ভুৱা 100 জন পাইছে এইটো কি কৰিছে কি ব্যৱস্থা লৈছে আপোনালোকে থানাত ইজাহার দিছে থানায় কি ব্যৱস্থা লৈছে এজনক ধৰিছে আৰু এজনক ধৰা নাই জিপিসিক ধৰিছে সেক্ৰেটাৰীক ধৰা নাই গীতাশ্ৰী ইতিমধ্যে থানাত এজাহাৰ দিয়া হৈছে সভানেত্ৰী ফলিমাৰী সভানেত্ৰী আফ্ৰুজা খাতুন বাইদেউ আমাক এই কথা জনাইছে থানাত ইতিমধ্যে এজাহাৰ দিয়া হৈছে এজনক ধৰিছে এজনক ধৰা নাই আৰু এই এটা গোচৰ দিয়া হৈছিল গোচৰটোত এতিয়ালৈকে কি অৱস্থাত আছে গোচৰ কেইবাটাও গোচৰ দিছিল ৰাইজে যে এনেকুৱা ভুৱা হিতাধিকাৰী তৈয়াৰ কৰা হৈছে ৰাতিৰ ভিতৰত আৰু তেওঁলোকক এই বিধৱা পেঞ্চন ইত্যাদি দিয়া হৈছে 4টামান গোচৰ দিয়া হৈছে 4 আগষ্টত আমাৰ ৰাইজে দিছে তাই পুলিচে এটাও কেছতো তাক এৰেষ্ট কৰা নাই আৰু কিবা কিবি তাৰ লগত লিংক লং আছে সেইকাৰণে তাক ধৰিব পৰা নাই আমি অনুৰোধ কৰোঁ চৰকাৰকো অনুৰোধ কৰোঁ এইটো বিৰাট কেলেংকাৰী কৰিছে তাক যিটো শাস্তি দিব লাগে এইটো জন দিয়ে নিশ্চয়কৈ শাস্তি দিব লাগে চৰকাৰক অনুৰোধ জনাইছে গীতাশ্ৰী কিন্তু আচলতে ব্যক্তিগৰাকী জীৱিত হৈ আছে নাভুত নাষ্ট্ৰৰ এটা ঘটনা আৰু স্বাভাৱিকতে সকলোৱে অনুমান কৰিব পাৰে যে এটা বৃহৎ কেলেংকাৰী আছে হয়তো মাত্ৰ কেইজন মানুহে পোহৰলৈ আহিছে এনেকুৱা ঘটনা হয়তো আৰু ঘটি আছে কৰবাত নহয় কৰবাত
হয় অত্যন্ত লাজৰ কথা বা আচৰিত কথা বুলি ক'ব লাগিব এই মুহূৰ্তত ধুবুৰী জিলাবাসীৰ কাৰণে এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা বুলি ক'ব লাগিব এনেকুৱা এটা ঘটনা হৈছে দাদা আপুনি সেইখন পঞ্চায়তৰ মানুহ হয় মই সেইখন পঞ্চায়তৰ এজন সমাজকৰ্মী গতিকে এনেকুৱা মানে পঞ্চায়তৰ বৰ্ডিয়ে এনেকুৱা কাম দুৰ্নীতি কৰাৰ পিছত যেতিয়া কমপ্লেইন দি পেলাই কোনো হেৰি উপায়বিহীন হয় ৰাইজক মাতি লৈ পেলাই আমাৰ ৰাইজৰ আগত দুখ প্ৰকাশ কৰে আৰু তেতিয়াহ'লে আমি ৰাইজৰ হৈ সেই পঞ্চায়তত কৰা দুৰ্নীতি বিষয়া দুগৰাকী এজনক আৰক্ষী মহোদয় বিষয়াৰ ওচৰত কমপ্লেইন দিয়াৰ পিছত তেখেতে অনতিপলমে তাক গ্ৰেপ্তাৰ কৰিলে আৰু সদস্য সচিবজনক আজিলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই বিভাগৰ বিভিন্ন প্ৰান্তত আমাৰ এই পঞ্চায়তৰ ফালৰ পৰা কেৱল মাত্ৰ আৰক্ষীয়ে সমাধান কৰিব নেকি যে এই লিষ্টখন যে জমা পৰিছে আপোনাৰ যে হিতাধিকাৰী মৃত্যু হোৱা নাই তথাপি বিধৱা পেঞ্চন পাইছে এই লিষ্টখন সচিবে কেৱল মাত্ৰ দায়ী নেকি ইয়াৰ কাৰণে উন্নয়ন খণ্ডই হওক জিলা পৰিষদে হওক বা ইয়াৰ যে এক্সিকিউটিভ যে অথৰিটি আছে তেওঁলোক কি দায়ী নহয় নেকি তেওঁলোকক কিয় কোনো গোচৰ দিয়া নাই বা তেওঁলোকে কিয় কোনো ব্যৱস্থা লোৱা নাই এতিয়ালৈকে আমাৰ পঞ্চায়তৰ তৰফৰ পৰা বিডিঅ মহোদয়ক জনোৱা হৈছে আৰু জিলা পৰিষদক জনোৱা হৈছে জনোৱা সত্ত্বেও তেওঁলোকে ইয়াৰ ওপৰত কোনো আলোকপাত কৰা নাই এতিয়ালৈকে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাও যে এই বিষয়াজনৰ যিবিলাক আমাৰ পঞ্চায়তত দুৰ্নীতি কৰিছে পৰ্বত সমান দুৰ্নীতি এই দুৰ্নীতিবিলাক নিষ্পত্তি নকৰালৈকে আমি ইমান দিন পলাই আছে আমাৰ প্ৰশাসনৰ ফালৰ পৰা যে তেখেতক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু তাক নিলম্বন কৰিব পৰা নাই আমি খুব লাজৰ বিষয় পৰিছোঁ চৰকাৰক আমি কৰজোৰে নিবেদন কৰিছোঁ যাতে আমাৰ এই দুৰ্নীতি পাহাৰ পৰ্বত কৰা দুৰ্নীতি বিষয়াজনক মানে আমাৰ এই সদস্য সচিব অনতিপলমে গ্ৰেপ্তাৰ কৰে আৰু তেওঁক এই খতিয়ান যিবিলাক মানুহক জীৱিত অৱস্থাত আছে কিন্তু এতিয়াও মৰা নাই আৰু কোন ডাক্তৰে তেখেতক চাৰ্টিফিকেট দেখুৱালে এইবিলাকৰ দুৰ্নীতিৰ তথ্যখিনি উদ্ঘাটন কৰি সেইবিলাক অফিচাৰকৰ শাস্তিবিহীন দিব লাগে এইটোৱে আমাৰ মূল নিবেদন গুৰুত্বপূৰ্ণ এটা গুৰুত্বপূৰ্ণ কথা কৈছে গীতাশ্ৰী এই গোটেই চেইনটো আচলতে যে চেইনটো চিষ্টেম হৈছে এটা যে মৃত্যু চাৰ্টিফিকেট দিয়াৰ পৰা আৰম্ভ কৰি জীৱিত মানুহক মৃত্যু চাৰ্টিফিকেট দিয়াৰ পৰা আৰম্ভ কৰি পেঞ্চন পোৱালৈকে এই গোটেই যে দীঘলীয়া এখন চেইন আছে এই চেইনত কিন্তু কেৱল মাত্ৰ সদস্য সচিব বা পঞ্চায়তৰ সচিব জড়িত আছে তেনেকুৱা কথা নহয় কাৰণ এই লিষ্টবোৰ যেটা চেংচন হৈছে সেয়া কিন্তু উন্নয়ন খণ্ড লেভেলত চেংচন হৈছে বা জিলা পৰিষদ লেভেলত চেংচন হৈছে এটা কথা হল সমগ্ৰ বিষয়টো ক'ব পাৰি যে বহু হয়তো লোক ইয়াত জড়িত হৈ থাকিব পাৰে আৰু যি ধৰণে এই কেলেংকাৰী সংঘটিত কৰা হৈছে আমি দাবী কৰিছো তাৰ উচিত তদন্ত হওক আৰু তদন্তৰ পিছতহে আচলতে প্ৰকৃত হয়তো কথাখিনি ওলাই পৰিব যে ক'ত এই খেলিমেলিখিনি কৰিছে কোনে কৰিছে আৰু কিহৰ বাবে কৰিছে কিয় কৰিছে বিদায় লৈছো মোৰ হাতত বৰ বিশেষ সময় নাই জ্যোতিৰ্ময় মই আপোনাৰ পৰা বিদায় লৈছো আৰু এই ধৰণে এই ধুবুৰীৰ জীৱিত হৈ ওলাইছে গৈ কিন্তু আচলতে কাগজে পত্ৰৰ মৃত এটা বৃহৎ এটা কেলেংকাৰী সংঘটিত হৈছে আমি দাবী কৰিছো যে এটা সঠিক তদন্ত ইয়াৰ হওক আৰু ইয়াৰে সৈতে অনুষ্ঠান সামৰিবৰ হৈছে ধন্যবাদ বিদায় লৈছো